হেল্ল' বন্ধুসকল, কি খবৰ? সকলো ভালে আছা? আশা কৰোঁ সকলো ভালে আছা। আজি আমাৰ এই ভিডিঅ'টোত তোমালোকৰ বাবে এটা খুব ধুনীয়া ভিডিঅ' লৈ আহিছোঁ। এই ভিডিঅ'টো আমি ডিছকাছ কৰিম এক্সপেক্টেড কুৱেশ্যন, অৰ্থাৎ আগন্তুক যি ADI পৰীক্ষা হ'বলৈ গৈ আছে 15 তাৰিখ আৰু 29 তাৰিখে, তাত আহিবলগীয়া প্ৰশ্নসমূহ আমি কি কৰিম আজি ডিছকাছ কৰিম। মই কৈছোঁ এই কুৱেশ্যনবোৰৰ পৰা অহাৰ চান্স প্ৰায় 99%, কিয়নো আমি এই পৰীক্ষা হোৱালৈকে পৰ্যন্ত আমি 30টা প্ৰেক্টিচ ছেটছ আপোনালোকক মই কৰাম, ঠিক আছে। আজি এই প্ৰথমটো প্ৰেক্টিচ ছেটত আজি অকল মই ইজি টু মডাৰেট লেভেল ৰাখিছোঁ। তাৰমানে কি একেবাৰে সহজ বুলিয়ে কৈছোঁ, মানে আমাৰ 4th গ্ৰেড আৰু 3rd গ্ৰেডত দুইটাৰে অহাৰ সম্ভাৱনা আছে। চিম্পলিফিকেশ্যন কেইটা কি হৈছে 3rd গ্ৰেডত অহাৰ সম্ভাৱনা আছে, ঠিক আছে। সেইকাৰণে আজি আমাৰ ভিডিঅ'টোত আমি প্ৰায় 16টামান কুৱেশ্যন ৰাখিছোঁ। সেই 16টা কুৱেশ্যন আজি আমি সকলোৱে চাই লওঁ আহা, ঠিক আছে। আজি প্ৰথম কুৱেশ্যনটো তেতিয়াহ'লে আমি আৰম্ভ কৰোঁ। আজি এই ভিডিঅ'টোত আমি বৰ বেছিকৈ ডেছক্ৰাইব কৰি নাথাকোঁ, আমি সলিউশ্যনটো দেখিম, এপ্ৰ'চটো চাম সকলো, ঠিক আছে। আহা, এতিয়া প্ৰথম কুৱেশ্যনটো কি দিছে চোৱাচোন। হোৱাট ইজ দ্য সাম অফ অল নেচাৰেল নাম্বাৰছ ফ্ৰম 1 to 100? আমাক কৈছে 1ৰ পৰা 1লৈকে এই স্বাভাৱিক সংখ্যা কেইটাৰ যোগফল কিমান হ'ব। যোৱাবাৰ ৰেডিয়েট কি আহিছিলে 1ৰ পৰা 20লৈকে আহিছিলে না, 1ৰ পৰা 20লৈকে স্বাভাৱিক সংখ্যা কেইটাৰ যোগফল আহিছিলে। আজি মই কি দিছোঁ কুৱেশ্যনটোত 1ৰ পৰা আৰম্ভ কৰি ক'লে গৈ আছে বুলি কৈছে 1 2 3 4 এনেকৈ এই স্বাভাৱিক সংখ্যাবোৰ 100লৈকে এই স্বাভাৱিক সংখ্যাকেইটা যদি মই যোগ কৰোঁ সেই যোগফলটো কি হ'ব সুধিছে, ঠিক আছে। এই যোগফলটো কি হ'ব সুধিছে। এতিয়া আপোনালোকে সকলোৱে মন ৰখা উচিত যে আমাৰ স্বাভাৱিক সংখ্যাৰ যদি এনেকৈ যোগফল সোধে আমাৰ এটা ফৰ্মুলা আছে। কি হয় ফৰ্মুলাটো? n হোল ইনটু n প্লাছ 1 ডিভাইডেড বাই 2। n যে লিখিছোঁ মই, সেই n টো হৈছে নাম্বাৰ অফ অবজাৰভেশ্যন, কিমানটা ইয়াত অবজাৰভেশ্যন আছে, অৰ্থাৎ কিমানটা পৰ্যবেক্ষণ আছে, মানে ইয়াত কিমানটা সংখ্যাৰ কথা কৈছে। আপুনি ভাবকচোন 1ৰ পৰা আৰম্ভ কৰি 100লৈকে কৈছে, তাৰমানে কিমানটা আছে অবজাৰভেশ্যন ইয়াত 100টা আছে। তাৰমানে কি কৰি দিম মই সেই nৰ জেগাত আমি কি লিখিম নাম্বাৰ অফ অবজাৰভেশ্যন, পৰ্যবেক্ষণৰ মান, ঠিক আছে। সকলোৱে মনত ৰাখিব নাম্বাৰ অফ অবজাৰভেশ্যন। যদি 20টা থাকে 20টা হ'ব, 1ৰ পৰা যদি 20লৈকে বুলি কয় কি হয় আমি 20টা ধৰিম, 1ৰ পৰা যদি 30 কয় 30টা ধৰিম, ঠিক আছে। তেনেকৈ 1ৰ পৰা যদি 100লৈ কৈছে তাৰমানে কি কৰিম 100টা ধৰিম, ঠিক আছে। তাৰমানে ডেট মিনছ কি মই সেই nৰ জেগাত কি পুট কৰি দিম 100 পুট কৰিম। বুজি পাইছে নাই পোৱা? এইটো ব্ৰেকেট মানে কি ইনটু হৈ আছে। nৰ জেগাত যদি মই 100 বহাই দিওঁ চাওকচোন, 100 যোগ 1 101 নহ'বনে বাৰু? আৰু 2 যদি মই হৰণ কৰোঁ কিমান হ'ব? এই 2ৰে গুচি যাব ইয়াক 100 কিমান বাৰ 50 বাৰ, আৰু 50ৰ লগত যদি মই 101 কৰোঁ কিমান হ'ব 5050, মানে 5050 হ'ব। তাৰমানে ডেট মিনছ কি ইয়াৰ কোনটো আনসাৰ হ'ব অপশ্যন নাম্বাৰ এটো কাৰেক্ট হৈ যাব, ঠিক আছে। মই কি কৰিলোঁ এই 50ৰ লগত মই এই 101টো পূৰণ কৰি দিলোঁ 5050, এই 2ৰে 100 কেইবাৰ গুচি গ'ল 50 বাৰ গুচি গ'ল, ঠিক আছে। বুজি পালে সকলোৱে? অ'কে, নেক্সট কুৱেশ্যনলৈ যাওঁ তেতিয়াহ'লে। এই বস্তু মনত ৰাখিব, ঠিক আছে। অ'কে, আমাক কৈছে ইফ দ্য সাম অফ টু নাম্বাৰছ, এতিয়া চাওক মিক্স কুৱেশ্যন হয়। আমাৰ এটা প্ৰশ্ন যদি পাৰ্চেন্টেজৰ হয়, এটা চিম্পলিফিকেশ্যন হ'ব পাৰে, এটা ৰেচিঅ'ৰ হ'ব পাৰে, এটা এজ প্ৰব্লেম হ'ব পাৰে, যিকোনো মিক্স হ'ব পাৰে, ঠিক আছে। তেনেকৈ আমি কুৱেশ্যনবোৰ আগবাঢ়ি যাম, ঠিক আছে। আজি প্ৰথম ছেট কাৰণে অকণমান একদম ইজি টু মডাৰেট বুলি কৈছোঁ মই, ঠিক আছে। এডভান্স লেভেল অনা নাই। আমাৰ কি হৈছে যোৱাবাৰ যদি পৰীক্ষা দিলে ভালদৰে মন কৰে কেইটামান ভাল কুৱেশ্যন আহিছিলে, হয় নহয়? আমি সেই লেভেলবোৰ কৰিব লাগিব, ঠিক আছে। অ'কে, আহক তেতিয়াহ'লে আমি এই কুৱেশ্যনটো কৰোঁ। ইফ দ্য সাম অফ টু নাম্বাৰছ ইজ 14 and their difference is 10, find the product of these two numbers. আমাক কৈছে দুটা সংখ্যা আছিলে, আমাক কি বুলি কৈছে দুটা সংখ্যা আছিলে, সেই সংখ্যাকেইটা মই যোগ কৰোঁ, যদি মই সাম কৰোঁ কিমান ওলাই বুলি কৈছে 14 ওলাই বুলি কৈছে, ঠিক আছে। আৰু কৈছে যে দেয়াৰ ডিফাৰেন্স বুলি কৈছে, মানে তেওঁলোকৰ যদি পাৰ্থক্য উলিয়াও কিমান ওলাই বুলি কৈছে আমাৰ 10 ওলাই বুলি কৈছে। এতিয়া পাৰ্থক্য মানে কি? পাৰ্থক্য মানে হৈছে ডাঙৰ সংখ্যাটোৰ পৰা সৰু সংখ্যাটোৰ মাজৰ গেপটো, মানে মই যদি কওঁ এটা সংখ্যা 15, এটা সংখ্যা যদি মই 10 বুলি কওঁ, তাৰমানে এই সংখ্যাটোৰ মাজৰ গেপটো কিমান 5, মানে 10তকৈ 15টো কিমান বেছি 5 বেছি। বিয়োগ কৰিলে ওলাই যায় নে? কি কৰিম 15ৰ পৰা 10 বিয়োগ কৰিলে 5, সেইটোৱে গেপটো বুজাইছে, ডিফাৰেন্সটো কি বুজায় গেপটো বুজায়, ঠিক আছে। বুজি পালে? মানে এনে কৈছো ডিফাৰেন্স মানে কি হয় গেপটো, আৰু কিমান বুলি কৈছে 10 বুলি কৈছে। এতিয়া আপুনি সংখ্যাকেইটা কিমান গম পায় নি বাৰু? গম নাপায়, এটা সংখ্যা গম নাপায়। মিনছ কি এটা যদি x হয় এইটো y বুলি ভাবি ললো, ধৰিলেই হ'ল আৰু। মই বুজাবৰ কাৰণে কৈছো এটা x যদি হয় এটা y হ'ব। এতিয়া মোক কওকচোন x টো ডাঙৰ নে y টো ডাঙৰ বাৰু? মই কোনটো ডাঙৰ হিচাপে কনসিডাৰ কৰিছো বাৰু? ইয়াত x টোক মই ডাঙৰ হিচাপে কনসিডাৰ কৰিছো, কিয়? আপুনি ভাবকচোন দুটা সংখ্যা বিয়োগ কৰি মই কি পাইছো 10 পাইছো, এটা কি পাইছো পজিটিভ পাইছো। এইটো কি নাম্বাৰ? এটা ধনাত্মক সংখ্যা হয় না 10টো? তাৰমানে সদায় মনত ৰাখিব মই যদি ডাঙৰ সংখ্যাটোৰ পৰা যদি মই সৰু সংখ্যাটো বিয়োগ কৰো তেতিয়াহে আমাৰ পজিটিভ ওলায়। মই এটা এক্সাম্পল দিওঁ, আপুনি চাওকচোন 5ৰ পৰা যদি আপুনি 3 বিয়োগ কৰে 2 ওলাব, হয় নে? কওক 5টো ডাঙৰ হয় কিন্তু সৰু হয়, তাৰ পৰা বিয়োগ কৰিলে 2 ওলাব। তাৰমানে কি 3ৰ পৰা যদি মই 5 বিয়োগ কৰো কিমান ওলাব কওকচোন -2 ওলাব। সেইটোতো সকলোৱে গম পায়। সৰু সংখ্যাটোৰ পৰা যদি মই ডাঙৰ সংখ্যাটো বিয়োগ কৰো কিমান হ'ব? নিগেটিভত ওলাব আনসাৰ। দ্যাট মিন্স কি যিহেতু এইটো আনসাৰ কি ওলাইছে 10 টো
10 টো কি হয় এটা পজিটিভ নাম্বাৰ দ্যাট মিন্স কি ডাঙৰ সংখ্যাটোৰ পৰা সৰু সংখ্যাটো বিয়োগ কৰিছো দ্যাট মিন্স কি মই x টো কি ভাবিছো সেই x নামৰ সংখ্যাটো y কে মই ডাঙৰ বুলি ভাবিছো কিয় কৈছো গম পাইছানে এই কথাবোৰ কাৰণ আপোনাক কেতিয়াবা সুধি দিব পাৰে যে ডাঙৰ সংখ্যাটো উলিয়াই দিয়া বা কৈ দিব পাৰে সৰু সংখ্যাটো উলিয়াই দিয়া ইয়াত কি বুলি কৈছে সংখ্যাকেইটা পূৰণফল উলিয়াবলৈ কৈছে একো প্ৰবলেম নাই ইয়াত ঠিক আছে ইয়াত ধৰিলে হ'ল খালি হলো আমি কি হয় কমপ্লিট কনসেপ্ট লৈ পিনি যাম ঠিক আছে এটা সদায় মনত ৰাখিব আমাক যদি এনেকৈ কোৱা থাকে দুটা সংখ্যাৰ যোগফল দিয়া থাকে কিমান 14 দিয়া আছে দুটা সংখ্যাৰ বিয়োগফল এটা পাৰ্থক্য যদি দিয়া থাকে তেতিয়া মনত ৰাখিব আমাৰ যদি সেই সংখ্যাকেইটা যদি উলিয়াবলৈ কয় মই যদি কয় ডাঙৰ সংখ্যাটো মোক যদি উলিয়াবলৈ কয় মই কি কৰিম গম পাইছেনে কি কৰিম শুনিব আকৌ এবাৰ কৈছো মই ডাঙৰ সংখ্যা মানে x যদি উলিয়াব লাগে আমি কি কৰি দিম এই সংখ্যাকেইটা যোগ কৰি 2 ৰে হৰণ কৰি দিম দ্যাট মিন্স কি 14 ৰ লগত 10 যোগ কৰি 2 ৰে হৰণ কৰি দিম এটো মই এলিমিনেশন পদ্ধতি অৰ্থাৎ অপনন বুলি এটা নিয়ম আছে হেতু সহায়ত কৈছো খালি শৰ্টকাট দেখাই যাম ঠিক আছে ডাঙৰ সংখ্যাটো লৈ কি সংখ্যাটা যোগ কৰিম আৰু 2 ৰে হৰণ কৰিম দ্যাট মিন্স কি 24 যদি মই 2 ৰে কিমান হ'ব কওকচোন 12 হ'ব নহ'ব দ্যাট মিন্স কি x ৰ ভ্যালু 12 হৈ গ'ল আৰু যদি আমাৰ y ভ্যালু উলিয়াবলৈ কি কৰিম গম পাইছেনে সংখ্যাকেইটাৰ এটা কি কৰি দিম 14 আৰু এই 10 টো কি কৰি দিম বিয়োগ কৰি দিম 14 ৰ পৰা যদি মই 10 বিয়োগ কৰি তাক 2 ৰে হৰণ কৰি দিম ঠিক আছে এটো নিয়ম হয় ঠিক আছে 2 কি পালে 14 ৰ পৰা যদি 10 বিয়োগ কৰে 4 হ'ব 4 যদি 2 হৰণ কৰি 2 লাবনে আমি কি পালো x ৰ ভ্যালু কিমান পালো 12 পালো y ভ্যালু কি পালো 2 পালো আমাক সুধিছে কি কোৱেশ্চনটো সংখ্যাকেইটা পূৰণফল দ্যাট মিন্স কি x আৰু y ৰ পূৰণফল দিছে মানে কি 12 আৰু যদি মই 2 পূৰণ কৰো 2 বাৰ 24 হৈ যাব না যাব দ্যাট মিন্স কি ইয়াৰ আনসাৰ কি হ'ব আমাৰ 24 অপচন নাম্বাৰ এ ঠিক আছে ওকে নেক্সট কোৱেশ্চন যাও এই কোৱেশ্চনটো বহুত ধুনীয়া কোৱেশ্চন সব সিম্পলিফিকেশন এই কোৱেশ্চনটো এডিআই থাৰ্ড গ্ৰেড অহাৰ চান্স বহুত বেছি ডিগ্ৰী লেভেলত অহাৰ চান্সটো বহুত বেছি ঠিক আছে আমাক কি দিয়া আছে 1/2 * 3 দিয়া আছে প্লাস 1/3 * 4 প্লাস 1/4 * 5 প্লাস এনেকৈ দত দি থোৱা আছে কি হলকে দিয়া আছে 1/9 * 10 কোনোবাই যদি এটো পূৰণ কৰি পিনি 1/6 কৰে 2 3 গুণ 6 কৰে 1/12 কৰে তেনে কৰিলে লখাগু লব বহুত দেৰি সময় লাগিব কিমান দাটা আছে এনে কওকচোন এনেকৈ কত 2 পৰা আৰম্ভ হৈ পিনি এই 10 আছে দেখিছে না তাৰ মানে কি 2 3 3 4 5 6 6 7 হয় না তেনে গৈ আছে 9 10 লৈকে আছে তাৰ মানে কি আমি ইমান কৰিব দৰকাৰ নাই আপুনি যদি গম পাইছে এইগিটা কি নাম্বাৰ 2 আৰু 3 টো মই এনেকৈ লিখিব পৰা নাই কব এই গোটেই অংকটো মই এনেকৈ লিখিব পৰা নাই কব দেই 1/2 - 1/3 অনে ন কওকচোন কি বলতে গম পাইছানে মই যদি এনেকৈ লিখো সব কেনে কিয় লিখিব পাইছো 1/2 - 1/3 মানে কি আমি জানো যে ভগ্নাংশ বিয়োগ কেনে কৰে লখাগু লয় 2 আৰু 3 ৰ লখাগু কিমান দুইটা কি হয় কনজুগেটিভ নাম্বাৰস হয় এহেতক কি কৰিম 2 আৰু 3 লখাগু কি হ'ব 2 3 গুণ 6 নহব জানো 6 টো 2 3 গুণ আমি লিখিব পাই কি কৰা তাবা এই 2 টোৱে এস 2 পূৰণ 3 কিমান বাৰ যায় হৰণ কৰ নকৰ 2 2 কৰা কিমান বাৰ যাব 3 বাৰ যাব না যাব 3 হৈ যাব 1 3 গুণ 3 হৈ যাব তাবা কি কৰিম 2 পূৰণ 3 টোক মানে যেটো লখাগু পাছে তাক 3 যদি হৰণ কিমান হ'ব দুবাৰ গুছি যাব না যাব 2 3 পৰা 2 বিক কৰিলে হে 1 তে ওলাবনে আৰু 2 পূৰণ 3 1 ওলাব লাব তেনেকে মই এটো তেনেকে লিখিব পাৰো এটো কেনে লিখিব পাৰিম কওকচোন 1/3 সৰি 1/3 - 1/4 তেনেকে মই কেনে লিখিব পাৰিম কওকচোন 1/4 - 1/5 এনে গৈ থাকিব নেবা কওকচোন এনে গৈ থাকিব কি লিখিব পাৰো 1/9 - 1/10 লিখিব পাৰো তা কি লা হ'ব গম পাইছেনে a - 1/3 plus 1/3 minus 1/4 plus 1/4 minus 1/5 plus 1/5 কি হ'ব এনেকে 1/6 মানে সব কেনসেল হৈ যাব এটো কি হ'ব এটা প্লাস এটা ইয়াৰ আগত কি থাকিব এটা মাইনাস এটা কি হ'ব প্লাস থাকি যাব কি গম পাইছেনে এই 1/2 minus 1/10 থাকি যাব আৰু যদি আপুনি এটো কৰি দেখে থাকি যাব কি এই টাৰ্মটো থাকি যাবগে কথা কলি নোযোৱাকে আৰু থাকি যাব কোনটো এইটো আৰু যদি মই লিখি দেখানি সম্পূৰ্ণ দেখাব লাগিব নেকি দেখাইছো নেক্সট কি হ'ব কওকচোন 1/6 1/7 হয় নহয় তাবা কি থাকিব 1/8 1/9 তাবা কি থাকিলে 1/9 1/10 তে কি হ'ব কৈছনে a2 লগত ইয়াৰ নেক্সট কেনসেল হৈ যাব হয় ন ইয়াৰ নেক্সট কি হ'ব 1/6 minus 1/7 এনেকা হ'ব নহব ঠিক আছে এনে কথা কটি গৈ থাকিব কি হ'ব 1/4 1/5 এনেকে 1/5 1/6 এনে গৈ থাকিব সব গৈ থাকিব 1/6 সব কেনসেল হৈ যাব থাকিব কি হ'ল হে লাষ্ট ৰাউন্ড থাকি যাব ঠিক আছে এনে যদি মই দেখাই দিও কেন লখাগু লৈ দিলো মই 10 হ'ব লখাগু 2 আৰু ভগ্নাংশ বিকেনে 10 হ'ব 2 এ কেবা গুছি গল 5 বাৰ গুছি গল 1 5 গুণ 5 10 10 এবাৰ গুছি গল তাৰমানে কি ললে 4/10 2 এ গুছি গল 1 দুবাৰ 2 এ গুছি গল কিমান 5 বাৰ 2/5 হৈ যাব ইয়াৰ আনসাৰ কৰিছে অপচন নাম্বাৰ এ গুটে তিনটা কোৱেশ্চনৰ অপচন নাম্বাৰ এ ওলাইছে এই কোৱেশ্চন বুজি পালা না অকমান বস্তু লজিক্যালি ভাবক ইমান কৈ থাকবলৈ সময় নাই আমাৰ হয় নহয় কি দেখিছে 1/2 1/3 এই 1/3 কৈছে ইয়াত কি আছে 1/3 পৰা আৰম্ভ হৈছে ইয়াত 1/4 শেষ হৈছে ইয়াত 1/5
4 পৰা আৰম্ভ হৈছে তেনেকৈ কি হৈছে ইয়াত যদি 1/5 নেক্সট কি হ'ব 1/5 1/6 নেক্সট 1/6 1/7 1/7 পৰা 1/8 1/9 তেনেকৈ হ'ব নহ'ব তাৰমানে মই যদি দেখাই দিওঁ বস্তু এনেকৈ হ'ব নে কমপ্লিট দেখাই দিছো ক্লিয়াৰ কৰি দিছো বস্তুটো 1/2 minus 1/3 এইটো শেষ হৈ গ'ল নে প্ৰথমটো তাৰপা কি হ'ব কওকচোন মাজত প্লাস চিন আছে দেই 1/3 minus 1/4 প্লাস চিন আছে হয় নহয় 1/4 1/5 plus 1/5 1/6 plus 1/6 minus 1/7 এনেকৈ হৈ গৈ আছে নে বাৰু বস্তুটো আকৌ যদি মই লিখো plus 1/7 minus 1/8 plus 1/8 minus 1/9 plus 1/9 minus 1/10 এনেকুৱা হ'ব নে কি হ'ব চাওকচোন মাইনাস এটো প্লাস মাইনাস প্লাস মাইনাস প্লাস মাইনাস প্লাস মাইনাস প্লাস মাইনাস প্লাস মাইনাস প্লাস থাকিলে কি কওকচোন এই 1/2 1/10 থাকিব নি কি হ'ব আনসারটো লাই যাব আমাৰ এটা থাকিব 1/2 minus 1/10 তামান লখাগু ললে আনসার লাই যাব কি 2 এ গুছি গল দুবাৰ 2 এ গুছি গল 5 বাৰ ঠিক আছে বুজি পালে সক যেহেতু প্র্যাকটিস হয় মই যিমান পাৰো কোৱেশ্যনটো বুজাবলৈ যিমান মানে কি কৰি দেখাইছো যাতে কোৰ পৰা আহিছে আপোনালোকে যদি লখাগু লবলৈ শিকাব লাগে আমাৰ এলসিএম মই বেলেগকৈ শিকাই দিছো তাৰ ভিডিওটো চাই লব ঠিক আছে ওকে টু নাম্বাৰস ইন দা ৰেশিও সৰি আমাক কৈছে কি নেক্সট কোৱেশ্যনটো টু নাম্বাৰস আৰ ইন দা ৰেশিও 15:11 দুটা সংখ্যা এনেকৈ ৰেশিওত আছে বুলি কৈছে 15:11 বুলি কৈছে দেয়াৰ HCF তেওঁলোক গখাগু দিয়া আছে HCF কিমান আছে সংখ্যা গিটাৰ দিয়া আছে আমাৰ 13 বুলি দিয়া আছে ঠিক আছে এটা সব ফাইন্ড দা নাম্বাৰস লাৰ্জেষ্ট নাম্বাৰ বুলি কৈছে লাৰ্জেষ্ট নাম্বাৰ ঠিক আছে ডাঙৰ সংখ্যাটোৱে উদিছে ডাঙৰ সংখ্যা দিব পাৰে সৰু সংখ্যা দিব পাৰে সক এনেকুৱা ধৰণৰ যদি প্ৰশ্ন আহে এলসিএম আৰু HCF যোৱাবাৰ আহিছে ৰেশিওত আহিছে যোৱাবাৰ ঠিক আছে এবাৰ অহাৰ সম্ভাৱনা আছে আপুনি সদায় মন ৰাখিব যে আমাৰ সংখ্যা গিটা আপুনি কিমান গম পায় নেকি আমাৰ সংখ্যা গিটা কি দিয়া আছে সংখ্যা গিটা অনুপাত দিয়া আছে ঠিক আছে তাৰ মানে আজি সংখ্যাটো কিমান হ'ব পাৰে আমি কি বুলি ধৰো বাৰু 15x বুলি ধৰো হয় না এটা কি হ'ব পাৰে 11x আসলতে ই 11 নহয় বাই 15 নহয় ই কিমান হয় 15টা অংক বা 11টা অংক যিকি আমি x টু অংক বুলি কৈছো কিন্তু মই যেতিয়া এই কোৱেশ্যনটো সলভ কৰো না এপ্ৰচটো হয় মই x নধৰো মই ভাবিলো x টো মই আছে কিন্তু মই ধৰা নাই হেনে মই কি গম পাইছে নে মই যেতিয়া নিজে ইমেজিন কৰিম মই এজিউম কৰিম মই নিজে ভাবি লম বস্তু মই কি গম পাইছে নে এই সংখ্যাটো হসাকে 15 বুলি ভাবি লম হসাকে 15 বুলি ভাবি লম আৰু হসাকে তাক কি বুলি ভাবি লম মই 11 বুলি কিন্তু নহয় মই ভাবি লৈছো এজিউম কৰিছো ঠিক আছে তাৰ মানে কি যদি হসাকে যদি সেই সংখ্যা গিটা 15 আৰু 11 হোৱা হলে ইয়াৰ HCF কেন হল কওকচোন 15 আৰু 11 ৰ HCF 1 নহয় জানো হয় দুইটা সংখ্যাকে হৰণ যোৱা ডাঙৰ সংখ্যাটো HCF মানে কি দুইটা সংখ্যাকে হৰণ যোৱা আটাইতকৈ ডাঙৰ সংখ্যা 15 আৰু যদি 11 চাও সবতে ডাঙৰ সংখ্যা কি 1 আপুনি যে যাক এই HCF বুলি যে 1 কৈছে আপুনি কেলে ক'লে 1 বুলি কাৰণ আপুনি 15 বুলি ভাবিছে 11 বুলি ভাবিছে কিন্তু 15 11 নহয় নহয় ৰেশিওতে আছে এই আপুনি যে যাক 11 বুলি 1 বুলি কৈছে ন এই কোৱেশ্যনটো মানে আপোনাক কিমান বুলি কৈছে কওকচোন HCF টো 13 বুলি কৈছে দেখেনে মানে আপুনি যাক x বুলি কৈছে মানে এটা অংক বুলি কৈছে তাক কোৱেশ্যন মানে কিমান বুলি কৈছে 13 বুলি কৈছে এটা কোৱেশ্যন হৈছে কি লাৰ্জেষ্ট নাম্বাৰটো কিমান লাৰ্জেষ্ট কি এটা অংক যদি 13 হ'বলে হয় একে যদি 13 বুজাবলে ডাঙৰ সংখ্যাটো 15 হ'ব নে 11 টো হ'ব 15টা অংকটো হ'ব 15x টো হ'ব ঠিক আছে মানে 15 ডাঙৰ হ'ব নহব ইয়াতকৈ এটো পেৰো মানে 15 ডাঙৰ জানো বদিলে কোৱাচোন এটা অংক যদি 13 বুজায় 15টা অংক কিমান হ'ব 13 15 গুণ 165 ঠিক আছে বুজি পাইছে মই যেনিবা আজি xx ধৰা নাই কোনবা যদি ধৰে xx হলে কি হ'ব এটো x ধৰিব এটো যাব এটো 1x হ'ব 1x এ 13 বুজাইছে x এ কিমান বুজাব তেনেকে 13 বুজাব আৰু 15 কিমান বুজাব 15x এ 165 বুজাব ঠিক আছে ইয়া অপচন কোন হ'ব তেতিয়ালে অপচন নাম্বাৰ সৰি মই মাল্টিপ্লাইটো ভুল হৈছে হয় না মাল্টিপ্লাইটো ভুল হৈছে মই মাল্টিপ্লাই যদি কৰো কেন হ'ব মই ফ্লোতে কৰি দিলো ঠিক আছে 14 ৰ সক আমাৰ যদি এনেকা নাম্বাৰ কয় 13 ইনটু যদি 15 কৰিবলৈ কৈছে দুটা কি হয় কনজুগেটিভ অড নাম্বাৰ ক্ৰমিক অযুগ্ম সংখ্যা ঠিক আছে এৰ মাজৰ সংখ্যা কি আছে কওকচোন 14 আছে নে তাক স্কয়াৰ কৰি এক এটা কমাই দিয়ক মানে কি 196 পৰা যদি মই এক কমাই দিও কেন হ'ব 195 হৈ যাব নে ইয়াৰ আনসাৰ কি হ'ব 195 হ'ব সদায় কি কলো মই আকবা কৈছো যদি আমাক দুটা সংখ্যা অড নাম্বাৰ কনজুগেটিভ অড যদি আমাক পূৰণ কৰিবলৈ কয় তাৰ মাজত থকা সংখ্যা দুইটো 13 আৰু 15 কৈছো নহয় ইয়াৰ মাজত থকা সংখ্যা কি আছে কওকচোন 14 আছে নে 14 সংখ্যাটো কি কৰি দিয়ক স্কয়াৰ কৰি এক এটা কমাই দিয়ক তেতিয়া কি হৈ যাব আমাৰ উত্তৰ ওলাই যাব মোক যদি কোনবাই কয় 17 আৰু 19 কি উলিয়াবলৈ কৈছে বলে পূৰণ ফল উলিয়াবলৈ কৈছে মই কি কৰি দিম মই কম 18 টো স্কয়াৰ কৈছে না 18 টো স্কয়াৰ কিমান হ'ব কেন হ'ব 18 স্কয়াৰ কিমান আপোনাৰ সব যোৱাবাৰ পৰীক্ষাত 27 ৰ স্কয়াৰ আহিছিলে 279 729
এবাৰ কি 18 স্কয়াৰ নাহিব নেকি আহিব কেন হ'ব 324 হয় তাৰ পৰা কি কমাই দিম এক এটা কমাই দিম কেন হ'ব 323 হৈ যাব গম পাইছা নাই বা এটা পূৰণ কৰি চাওক আপুনি হেটা হ'ব 323 হ'ব ঠিক আছে বুজি পাইছা নাই বা এই কাৰণে কৈছো যে আমি 1 স্কয়াৰৰ পৰা মিনিমাম 30 স্কয়াৰ লৈকে মন ৰাখিবই লাগিব কম্পিটিটিভ এক্সামৰ কাৰণে ক্লিয়াৰ কৰিব কাৰণে ঠিক আছে ওকে next okay আমাক কৈছে a b c are three numbers আমাক a b আৰু c তিনটা সংখ্যা দিয়া আছে such that LCM of a and b যেতিয়া মই a আৰু b ৰ যেতিয়া মই LCM উলিয়াম কি উলিয়াইছো LCM উলিয়াইছো মানে কি ওলাইছে বুলি কৈছে b ওলাইছে বুলি কৈছে যেতিয়া মই LCM উলিয়াইছো কাৰ b আৰু c উলিয়াইছো c ওলাইছে বুলি কৈছে তেতিয়া মই b আৰু c যেতিয়া মই LCM তে কেনেকৈ লিখিছে c ওলাইছে বুলি কৈছে আৰু কৈছে তেলে LCM of ABC কিমান হয় আমাক কৈছে যে LCM of ABC কিমান হ'ব তেতিয়া হলে LCM মানে কি লিষ্ট কমন মাল্টিপলস তা মানে কি মই যদি কওঁ a আৰু b ৰ LCM কিবা এটা সংখ্যা হয় জানিবা তা মানে এটো এনেকুৱা এটা সংখ্যা হ'ব লাগিব যি এটো সংখ্যা হৰণ যাব লাগিব এটো সংখ্যা হৰণ যাব লাগিব দুইটা সংখ্যা হৰণ যোৱা আটাইতকৈ সৰু সংখ্যা হ'ব লাগিব LCM আৰু HCF ৰ ওপৰত এটা ধুনীয়া ভিডিও বনাইছো আপোনালোকে চাই ল'ব ঠিক আছে ওকে তানে কি বুজি পালো a সংখ্যাটো এনেকুৱা এটা সংখ্যা যি a ও হৰণ যায় সম্পূৰ্ণৰূপে b ও হৰণ যায় a c টো এনেকুৱা এটা সংখ্যা যি b ও হৰণ যায় আকৌ এটো কি যায় c ও হৰণ যায় তানে আপুনি কি গম পালে কওকচোন সাবরে মই এটা যদি উদাহৰণ দিও আপোনালোকক উদাহৰণটো একদম ক্লিয়াৰ হৈ যাব ইয়াৰ আনসাৰটো কি হ'ব আনসাৰটো c হ'ব ইয়াৰ আনসাৰটো কি হ'ব c হ'ব কেলে মই কৈ দিছো সব মই যদি আপোনাক কওঁ 2 আৰু 4 ৰ যেটো LCM 4 হয় নহয় হয় মই যদি 4 আৰু যদি মই 8 লৈ লও LCM টো 8 হয় নহয় আৰু যদি মই LCM অফ এই 2 4 আৰু যদি 8 লৈ লও সেই 8 টোই হ'ব ন কওকচোন LCM মানে কি ইউ হৰণ যাব লাগিব ইউ হৰণ যাব লাগিব সব এই দুইটা সংখ্যা হৰণ যোৱা সংখ্যাটো 4 মানে a টোই তানে কি বুজি পালে a সংখ্যাটো ইয়াক নিজকে হৰণ যায় তেলে মানে কি a সংখ্যাটো ইয়াৰ কি হয় এই 4 টোৰে ই এটা কইলে এই 2 গুণিতক নহয় জানো আৰু হেতুৱে হৈছে তাৰ মানে কি এই সংখ্যাটো হয়তো ইয়াৰ সমান হ'ব লাগিব নহলে কি হ'ব ডাঙৰ হ'ব লাগিব বুজি নাই পোৱা সব তাৰপা কি দেখিলে এই 4 টো 4 দেখিছেনে আৰু ইয়াত 8 আছে এই 4 টোৱে এই 8ক হৰণ যায় না যায় মানে কি গৈছে মানে এটো 8 টো লাইছে এই কাৰণে এই 4 গুণিতক 8 এটা মানে a বুলি ভাবকচোন এটো b বুলি ভাবকচোন এই 4 যদি b বুলি আছে এটো 4 টো b হ'ব না কওকচোন এটো c হ'ব না হ'ব আকৌ এটো যদি আমি এটো a ধৰিছিলে এটো b ধৰিছিলে c ধৰিছিলে না কি ওলাইছে 8 ওলাইছে না তাৰ মানে এটো এনেকুৱা হৈছে যে দুটা এনেকে দিয়া আছে a b c যে তিনটা সংখ্যা থাকে মই যদি কওঁ a সংখ্যাটোৰ a টো গুণিতক a এর সংখ্যাটোৰ b টো এটা কি এটাৰ a এর মাল্টিপলস হয় b টো মানে কি a b হৰণ যাব আকৌ b এ কা হৰণ যায় b আকৌ 6 যদি হৰণ যায় তাৰ মানে কি গুটে গিটাৰে মাল্টিপলস কি হ'ব তেতিয়া এই গুটে সংখ্যা গিটাৰ মাল্টিপলস এই c টো হ'ব না হ'ব a এর মাল্টিপলস c টো হয় b ৰো হয় c আৰু কি হয় c ৰো হয় মাল্টিপলস ইট মিন্স কি আমাৰ কি হৈ যাব ইয়াৰ অপচনটো c হৈ যাব ঠিক আছে খুব ধুনীয়া কোৱেশ্চন আছিলে মানে কি হয় এবোৰ আমাৰ পৰীক্ষাত এনেকৈ আহিব নাম্বাৰ নিদিয়া কি আহিব চাব কনসেপ্টটো কিমান ক্লিয়াৰ আছে আমাৰ ডেফিনিশনটো ক্লিয়াৰ কিমান ক্লিয়াৰ আছে ঠিক আছে ওকে নেক্সট কোৱেশ্চন যাও খুব ধুনীয়া কোৱেশ্চন যোৱাবাৰ আহিছে ডেসিমেল আৰু ফ্ৰেকশনৰ ওপৰত কোৱেশ্চন ঠিক আছে এবাৰ আহিব এনেকুৱা কোৱেশ্চন বৰ্গমূলৰ ভিতৰত আছে কৰা মই এপ্ৰোচবোৰ শিকাইছো বাকি আমাৰ ইউটিউব চেনেলত সকলো বস্তু অলপ কনসেপ্ট ক্লিয়াৰ কৰি থোৱা আছে এপ্ৰোচটো কি হ'ব লাগে 0.016 আৰু কি দিয়া আছে 0.08 দিয়া আছে ঠিক আছে মই কোৱেশ্চনটো চাই যাব কোৱেশ্চনটো ওকে আৰু এটা কি দিয়া আছে 0.002 0.0008 দিয়া আছে আৰু কি 0.0002 দিয়া আছে এনেকুৱা যদি প্ৰশ্ন আহে আপুনি কি ভাবিব এই বৰ্গমূলটো পিছৰ কথা এই বৰ্গমূলটোৰ ভিতৰত কি আছে চাম আৰু বৰ্গমূলৰ ভিতৰত যদি দশমিক থাকে আমি দশমিক নাই হিচাপে ট্ৰিট কৰিম দশমিক নাই থকাটোতো আছে আমি খালি পিছত তাক কি কৰিম চাম ঠিক আছে এতিয়া সব এই 9 টো এই 0.09 আছে মই 9 বুলি ভাবিছো ঠিক আছে পিছত ভাবিম তাত কি হৈ আছে বস্তুটো তাৰ পৰা ইয়াত মই 36 বুলি ভাবিছো ঠিক আছে ইয়াত মই 16 বুলি ভাবিম ইয়াত কি বুলি মই 8 বুলি ভাবিম ঠিক আছে ইয়াক মই কি বুলি 2 বুলি ভাবিম ইয়াক মই 8 বুলি ভাবিম ইয়াক মই 2 বুলি ভাবিম ঠিক আছে এটা মই ক্যালকুলেশনটো কৰিম কি যাব a 2 ৰে 8ক 4 বাৰ ঠিক আছে 8 ৰে এই 16ক দুবাৰ 8 তে গৈ আছিল বাৰু ঠিক আছে 2 এ 2 গুচি গল এবাৰ ঠিক আছে থাকিলে কি কওকচোন থাকিলে যে ওপৰত এই ইমান ডাঙৰ এটা সংখ্যা থাকিলে কি থাকিলে চাও দেই 9
পূৰণ 36 পূৰণ 4 আপুনি যদি ভালদৰে মন কৰে এইটো এটা পাৰফেক্ট স্কয়াৰ এটো কাৰ পাৰফেক্ট বাহিৰলৈ ওলাই আহিবনে তাৰমানে এনেকুৱা নহয় জানো কওকচোন ই 3 স্কয়াৰ হয় ই কাৰ স্কয়াৰ হয় 6 ৰ স্কয়াৰ হয় ই কাৰ স্কয়াৰ হয় 2 ৰ স্কয়াৰ হয় আমি জানো যে যদি বৰ্গমূলৰ ভিতৰত যদি কিবা সংখ্যা যদি পূৰণ হৈ থাকে সেই বৰ্গমূলটো কোনে পায় এই বৰ্গমূলটো দুইটাকে দিব পাৰি এই বৰ্গমূল a * বৰ্গমূল b * বৰ্গমূল কেনে দিব পাৰি হয়নে পাৰি নোৱাৰি c ঠিক আছে এনেকে দি দিব পাৰি এটো প্ৰপাৰ্টি হয় এটা যদি মই ইয়াক দিলে এনেকুৱা হ'বনে বৰ্গমূল 3 স্কয়াৰ বৰ্গমূল 6 স্কয়াৰ বৰ্গমূল 2 স্কয়াৰ স্কয়াৰতে কেনসেল ঠিক আছে যদি মই এটা পূৰণ কৰো 18 দুগুণ কিমান হ'ল 18 দুগুণ কওঁতে আমাৰ 36 ওলাইছে কি ওলাইছে 6 3 গুণ 18 18 দুগুণ কেনে হ'ল 36 এটা চাওঁচোন 36 ওলাইছে আমি কেতিয়া যেটা আমি দশমিক নাই বুলি ভাবিছিলো কিন্তু এটা আগত দশমিক আছে নহয় চাওঁচোন দশমিক কিমান আছে দেই ইয়াৰ 3 ঘৰ আগত 6 ঘৰ 6 3 9 ঘৰ 9 2 11 ঘৰ তাৰমানে কি বুজি পালে ওপৰত 11 ঘৰ আগত দশমিক আছিলে দশমিক কেনে কাউন্ট কৰি চাব দেই এত কি কইলা 3 ঘৰ 6 ঘৰ 9 ঘৰ সোমাতৰ পৰা 9 2 11 ঘৰ ইয়াত চাওঁচোন কিমান ঘৰ আছে 3 ঘৰ 7 ঘৰ 7 4 11 ঘৰ সদায় মই ৰাখিব ওপৰৰ তলৰ যদি দশমিকৰ সংখ্যা যদি সমান থাকে দশমিক আমি ডাইৰেক্ট উঠাই দিব পাৰো কি বুলি কৈছো ওপৰৰ 11 ঘৰ আগত দশমিক আছে তলৰটো 11 ঘৰ কেনেকে যোগ কৰিলো মই সব সোমাতৰ পৰা 3 ঘৰ 3 4 7 ঘৰ 7 4 11 ঘৰ আগত দশমিক ইয়াত যদি চাও ইয়াৰ 2 ঘৰ 5 ঘৰ 8 ঘৰ 8 3 11 ওপৰত 11 ঘৰ তলত 11 ঘৰ মানে কি দশমিক নাই বুলি হেৰি পৰে বাকি যদি ওপৰত বেছি তলত কম যদি কম কি হয় সব নিয়ম শিকাই থোৱা আছে আমাৰ ভিডিও চিন ঠিক আছে চাই লব নহলে এটো বহুত বেছি দীঘল ভিডিও হৈ যাব ঠিক আছে ইয়াৰ উত্তৰ কি হ'ব তেতিয়া হলে ওকে মই অপচনটো কি নকলুৱে ন এই অপচনটো কি হ'ব তেতিয়া হলে 36 হ'ব ঠিক আছে 36 টো হ'ব বুজি পালে ওকে নেক্সট কোৱেশ্চন এটা কি কৈছে সব আমাক কৈছে a = b * c বুলি কৈছে c = a - b বুলি কৈছে তেলা কৈছে যে a ভ্যালু কি হ'ব দিছে a ভ্যালু কি হ'ব দিছে চোৱাচোন আমাক যেটো অপচন দিয়া আছে ইন টার্মস অফ b দিয়া আছে তাৰ মানে আমি a ভ্যালুটো কি কৰিম সবকে b লৈ যাম ঠিক আছে a ভ্যালুটো যদি মই b লৈ যাওঁ সবচোন এতিয়া a এর থাকিবলে দিওক আপুনি এই যে এটো যে ইকুয়েশন এটো সব সিম্পলিফাই এনেকুৱা কোৱেশ্চন পৰীক্ষাত আহে ঠিক আছে আমি যে পাইছো a = b * c এটো একেলগে ইনটু হৈ আছে মই কওকচোন এই c জায়গাত মই কি বহাই দেব এটো বহাই দেব নে ন বহাই দেব c কি বহাই দেব a - b বহাই দেব মই বহাই দিলো ঠিক আছে এই c জায়গাত কি দেব a - b বহাই দেব ঠিক আছে যদি মই বহাই দিও কি হ'ব বাৰু সিম্পলিফাই কৰি দিও ab হৈ গল আৰু b স্কয়াৰ হৈ গল হয় নহয় এতিয়া মোক এটা কথা কওকচোন আমি কি বহাব লাগে ইন a এর ভ্যালুটো ইন টার্মস অফ উলিয়াব লাগে দেন ভ্যালু অফ a উলিয়াব লাগে ঠিক আছে এটা কাম কৰো a টো ইয়ালে লিখি চাওঁচোন a - ab = b - b স্কয়াৰ হৈ গল এনেকুৱা হৈ গল এটো প্লাস লেভেললে মাইনাস হৈ গল এটা a টো কমন লৈ ল ইয়াত a আছে a টো কমন লৈ থাকিলে কি কওকচোন ইয়াত 1 থাকিলে নে 1 - b হৈ গল নে = -b স্কয়াৰ এটা যদি a ভ্যালু উলিয়াবলৈ কয় মই কি কৰিম কোৱেশ্চন এটো ইনটু হৈ আছে নে এফালে কি হ'ব ডিভাইড হৈ যাব নে -b স্কয়াৰ ডিভাইডেড বাই 1 - b হৈ যাব নে যদি ভালদৰে মন কৰি এনেকুৱা অপচন আছে নেকি কওকচোন এনেকুৱা অপচন কোনো নাই দেখিবলৈ এটো নিচিনা লাগিছে অলপ কিন্তু নাই হোৱা গেলে কাৰণ b স্কয়াৰত কি চিন আছে ইয়াত মাইনাস ইয়াত কি আছে প্লাস আছে একে কৰিব পাৰিম চাও কেনেকে কৰিব পাৰিম চাব দেই এইটো স্টেপটো মই ইয়াত লিখিছো মই এই যদি আপুনি মন ৰাখিব আমাৰ a বুলি নকওঁ মই খেলি মেলি লাগিব আপোনালোকৰ x - y দুটা সংখ্যা যা বিয়োগ হৈ আছে আমি এই সংখ্যা কিটাক y - z ৰ লগত ইকুৱেল হয় নি কওকচোন মানে কি সাবট্ৰেকশন ইজ কমিউটেটিভ হয় নেকি বাৰু মানে এটাৰ পজিশনটো আমি চেঞ্জ কৰিব পাৰো নি মন গলে নোৱাৰো এডিশনটো পাৰো কেনেকে 2 + 3 সমান 3 + 2 এনেকে পাৰো কিন্তু মোক কওকচোন 2 + 3 3 + 2 একে নেকি বাৰু নহয় এটো ভ্যালু কি -1 এটো ভ্যালু কি 1 ইকুৱেল নহয় এটো কিন্তু 2 + 3 5 3 + 2 5 এটো ইকুৱেল হয় এডিশন ইজ কমিউটেটিভ কিন্তু কি সাবট্ৰেকশন ইজ নট ঠিক আছে দ্যাট মিন্স কি আমি কৰিব পাৰো এটা পজিশন চেঞ্জ খালি কি দিব লাগিব আগত এটা মাইনাস দিব লাগিব এটো মই ৰাখিব মই যদি এটা পজিশনটো আগৰ পিছা কৰি দিও তেতিয়ালে কি হ'ব আগত এটা কি দিব লাগিব মাইনাস দিব লাগিব ঠিক আছে মই যদি কৰো এই b টো যদি মই আগলে আনি a টো যদি মই 1 টো যদি পিছলৈ নিও কি হ'ব ইয়াৰ আগত কি আহিব মাইনাস আহিব আৰু -b স্কয়াৰ ওপৰত আছিল নে মাইনাস কেনসেল হৈ বি থাকিব তেতিয়ালে a ভ্যালুটো থাকি যাব b স্কয়াৰ তলত থাকিব b - 1 দ্যাট মিন্স কি ইয়াৰ অপচন কোনটো হ'ব অপচন নাম্বাৰ b হৈ যাব ঠিক আছে অকমান সিম্পলিফাই কৰিব লাগিব এনে অপচন আহিব পৰীক্ষা ঠিক আছে এতিয়া আমি নেক্সট কোৱেশ্চনতে যাও কি দিয়া আছে এটো কি দিছে সব খুব ধুনিয়া কোৱেশ্চন যোৱাবাৰ আহিছে
এনা কোৱেশ্চন এটা যোৱাবাৰ এনেকৈ আহিছিলে কিবা x + 1/x = 4 দি থোৱা আছে থাকে আপোনাক কৈছিলে যে x² + 1/x² ভ্যালু কিমান এনা কোৱেশ্চন এটা আহিছিলে যোৱাবাৰ আৰু এই প্যাটাৰ্নটো এসএসসি পৰা লৈছে ঠিক আছে সেইকাৰণে কৈছো যে এই কোৱেশ্চনটো আমি এসএসসি ধৰণৰ কোৱেশ্চনবোৰ কৰিব লাগিব ঠিক আছে এতিয়া কি কৈছে সব আমাক কৈছে x² + 1/x² = কি দিয়া আছে 34 দিয়া আছে ঠিক আছে এটা কৈছে যে আমাক গালে x + 1/x ৰ ভ্যালু কিমান হ'ব দিছে ঠিক আছে এতিয়া সব আমি জানিব লাগে যে আমাৰ এটা ফৰ্মুলা আছে a + b হোল স্কয়াৰ ফৰ্মুলা এটো এলজেব্ৰা কোৱেশ্চন হয় আমি জানিব লাগে যে a² + b² + 2ab এটো এটা ফৰ্মুলা এটা আছে মই যদি a এনেকুৱা যদি এটা এক্সপ্ৰেছন বনাবলৈ যাও চাওচোন a টুক এনেকুৱা বনাবলৈ যাম কি আছে এটো a² এনেকুৱা হৈছে গম পাইছেনে এটো a² নিচিনা হৈছে নে বৰ ইয়াৰ নিচিনা হৈছে নে বৰ a² a মানে কি আজি x এ a নিচিনা কাম কৰিছে কমল নাপালে প্লাস b যদি মই এনেকৈ লৈ আবো এটো b বুলি এনেকৈ হৈ পৰে কওকচোন কি বেসিক্যালি আছে একো বেসিক্যালি লিখা নাই কেলে x² পালে x² হ'ব 1/x হোল স্কয়াৰ 1/x হোল স্কয়াৰ মানে কি 1x² পালে 1 হ'ব x² পালে x² হ'ব একো বেসিক্যালি লিখা নাই মই ৰাখিব 1² মানে কি হয় 1 হয় গম পাইছ না হ'ব একো বেসিক্যালি লিখা নাই এটো 1² পালে 1 হৈ যাব x² পালে x এটো এই কোৱেশ্চনটো লিখিছে না বাৰু এটা নিয়ম মতে কি আহিব লাগে কওকচোন 2ab আহিব লাগে না লাগে কি আহিব লাগে 2 a মানে কি আহিব x আহিব আৰু b মানে কি আহিব কওকচোন 1/x আহিব না আহিব এটো a বুলি ভাবিছে আৰু এটো কি বুলি ভাবিছে এটো কি বুলি ভাবিছে b বুলি ভাবিছে এটো আপোনাৰ ফালৰ পৰা প্ৰশ্ন আছিল না আপোনাৰ প্ৰশ্ন কি আছিল এটো আছিল আপুনি এটো লিখিছে এটো আছিল আপুনি এটো লিখিছে একো বেসিক্যালি লিখা নাছিল কিন্তু এটো আপুনি বেসিক্যালি লিখিলে না আপুনি কিমান বেসিক্যালি লিখিলে কওকচোন এই টার্মটো ভ্যালু কিমান গম পাইছে না আপুনি আমি যদি ভালদৰে মান চাই 2 into x into 1/x মানে কি x ক্যান্সেল কৰি কি হ'ব 2 মানে 2 বেসিক্যালি লিখিছে তাৰ মানে কি আপুনি যে এই দুইটো যে বেসিক্যালি লিখিলে আপুনি কি কৰিব লাগিব কওকচোন এই দুইটো আপুনি ভিউ কৰিব লাগিব না লাগিব কওকচোন এটো মানে কি বাৰু 2 বেসিক্যালি লিখিছে আপুনি এটো x কি হৈ যাব ক্যান্সেল দৰকাৰ নাই আপুনি এটা কাম কৰক এটো আপুনি বেসিক্যালি লিখিছে না বাৰু আপুনি কি কৰিব লাগিব বেসিক্যালি লিখিব নোৱাৰে পৰীক্ষাত বলে এনেকৈ দিছে আপোনাক বলে কোৱেশ্চন 7 দিছে আপুনি বলে 9 লিখিলে পাইব নি 9 লিখিব নোৱাৰে আপুনি কি কৰিব 7 ৰ জায়গাত যদি আপুনি 9 লিখিছে আপুনি কি 2 বিউ কৰিব লাগিব আপোনাক এটো দিয়া নাছিল আপুনি কি কৰিব বিউ কৰিব লাগিব কি বিউ কৰিব 2 into x into 1/x বাকিটো কি আছিল কওকচোন এই 34 টো আছিল বুজি পাইছে নাই বল এই দখৰ যদি আপুনি ভালদৰে মন কৰে কি দেখি গল এই দখৰ কি হৈ গল এটা ফৰ্মুলা পাইছে কোনটো ফৰ্মুলা a² + b² + 2ab এটো মই শৰ্টকাটটো কৈ দিব পাৰো খালি কি হৈছে আপোনালোকে বুজি নাপাব যদি যিসকলে প্ৰথম শিকিছে a + b হোল স্কয়াৰ হৈ গললে এটো কি কওকচোন এটো x x ক্যান্সেল কি 2 হৈ যাব নে 1 2 2 34 আসলে নে এটো মাইনাস ইফালে কি হ'ব প্লাস হ'ব না হ'ব x + 1/x হোল স্কয়াৰ এই মাইনাস ইফালে কি হ'ব প্লাস হৈ যাব নে মানে মই যদি 34 ৰ লগত যদি মই প্লাস 2 কৰি দিও কিমান হৈ যাব কওকচোন 36 হৈ যাব না যাব আপোনাক কাৰ মান দিছে কওকচোন x + 1/x ৰ ভ্যালু দিছে যদি মই এই x + 1/x যদি ভ্যালু লাগে এই দুইটো মই কি কৰিব লাগিব এফালে লৈ যাব লাগিব আৰু এটো স্কয়াৰ ৰুট হৈ আছে মানে স্কয়াৰ হৈ আছে স্কয়াৰটো মানে বৰ্গ যদি হৈ থাকে এফালে কি হ'ব স্কয়াৰ ৰুট হৈ যাব না না যাব মানে কি x + 1/x = কি যাব বৰ্গমূল 36 হৈ যাব না যাব আৰু সদায় মই ৰাখিব ইয়াৰ আনসাৰ দুটা ওলাব লাগে কিন্তু ইয়াত যেহেতু এটা আনসার আছে অকল 6 টো আছে 6 আছে নেকি 6 নাই ওকে 6 নাই যদি এটা কাম কৰো ইয়াত 9 20 হৈ যাব আনসার কেনেকৈ হ'ব চাব দেই এই x + 1/x আসলে প্লাস মাইনাস আহিব লাগে এটো এটা কোয়াড্ৰেটিক হয় ঠিক আছে হলো আমি কি কৈছো এটো বৰ্গমূল কাৰ হয় 6 হয় এটা আনসার ইয়াৰ এটা আনসার 6 হ'ব লাগে 6 ইয়াৰ আছে নি কোন তাত 6 নাই নহয় এই কোৱেশ্চন আপোনাক যদি অকমান আইডিয়া কৰে বেলেগে কৰিব না লাগে x² + 1/x² আছে নে আপনি কি 2ab এটা নিচে দিলে 2ab মানে কি ইয়াত 2ab মানে কি হৈছে x ক্যান্সেল কৰি 2ab মানে 2 দিছে 2 যে আপুনি এক্সট্ৰা দিছে এইফালে যদি দিছে এইফালে বিয়োগ কৰিব লাগিব না লাগিব আকৌ লাগিব হেতুকে -2 টো ইফালে গলে +2 হৈ যাব 6 দিছে মানে আৰু 6 দিছে বৰ্গমূল কেন 6 হৈ যাব তাৰ মানে কি x + 1/x ৰ ভ্যালু কিমান হ'ব আনসাৰটো 6 হ'ব কিন্তু ইয়াত অপচন নাই কাৰণে নন অফ দিস টো হৈ যাব কিন্তু মই ৰাখিব আমাৰ নিয়ম মতে এনেকুৱা হ'ব লাগে x + 1/x যদি হোল স্কয়াৰ = যদি 36 হয় আসলতে x + 1/x ৰ দুটা ভ্যালু লাব এটা +- 6 লাব মানে বৰ্গমূল কোনোবা এটা মোক যদি কয় কোনোবা এটা সংখ্যা স্কয়াৰ কৰিলে 36 হয় হেতু সংখ্যাটো কি হ'ব পাৰে 6 ৰ স্কয়াৰ কৰিলে 6 6 গুণ 36 হয় আৰু মই ৰাখিব -6 ৰ স্কয়াৰ কৰিলে কিমান হ'ব 36 হ'ব কেলে -6 * -6 মানে কি হ'ব মাইনাসে মাইনাসে প্লাস হয় 6 গুণ 36 মানে হেকানে +6 হয় -6 হয় ইয়াৰ দুইটা অপচনে হ'ব পাৰে ঠিক আছে যদি -6 মানে -6 ললে +6 মানে +6 ললে কিন্তু ইয়াত এটাও নাই কাৰণে কি হ'ব নন অফ দিস হ'ব আনসাৰটো কি হ'ব লাগে 6 বা -6 ঠিক আছে বুজি পালে ওকে নেক্সট কোৱেশ্চন এটা সব যোৱাবাৰ এনে কোৱেশ্চন এটা আহিছিলে অলপ দীঘলকে দিছিল হয় নহয় আমাৰ বৰ্গমূলৰ ভিতৰত বৰ্গমূল মাজত প্লাস মাইনাস কিবা চিন থাকিব পাৰে ঠিক আছে আমি এনেকুৱা যদি কোৱেশ্চন আহে আমি কি কৰিম হোৱাটা কৰি আহি দিম ঠিক আছে চকুৰ পছাতে কৰিবলৈ চাব চকচোন এই বৰ্গমূল কাৰ ওপৰত আছে এইটো যেটো বৰ্গমূল আছে কি সবৰ ওপৰত আছে দেখিছেনে বৰ্গমূল সবৰ ওপৰতে আছে ঠিক আছে এই সবৰ ওপৰতে আছে যদি মই হেতু চাও
কনফিউজ নকৰো এইটো চাওক প্ৰথমতে মোক কওকচোন 225 ৰ বৰ্গমূল কি বৰ্গমূল মানে কি এনেকুৱা এটা সংখ্যা যি দুবাৰ পূৰণ কৰিলে এনেকুৱা এটা সংখ্যা যি দুবাৰ পূৰণ কৰিলে কিমান হ'ব লাগে 225 হ'ব লাগে মানে কিমান কোনটো সংখ্যা 15 ন জানো সদায় মনত ৰাখিব 30 লৈকে মুখস্থ কৰিব লাগিব তাৰ মানে কি এইটো উত্তৰ কিমান আছে কওকচোন এইটো উত্তৰ ওলাইছে 15 15 লগত এইটো কি কৰিম কওকচোন যোগ কৰিব লাগিব নালাগিব মই যদি যোগ কৰোঁ কিমান হ'ব বৰ্গমূলটো কিমান হ'ব কওকচোন 154 ৰ লগত যদি মই 15 যোগ কৰি দিওঁ হৈ যাব কিমান 169 হৈ যাবনে আৰু এই 1 এইটো যে 169 যে ওলাই গ'ল এই ডোখৰ তাৰ মানে ইয়াৰ আনসাৰ কিমান হ'ব কওকচোন ইয়াৰ আনসাৰ কিমান হ'ব 13 হ'ব নহ'ব 13 ৰ বৰ্গমূল 13 169 ঠিক আছে এই ডোখৰ ওলাই গ'ল 13 আকৌ 13 লগত যদি মই এইটো যোগ কৰি দিওঁ কেনে কওকচোন আছে কিমান 108 যোগ 13 মানে কিমান হ'ব 121 হ'ব নহ'ব আৰু 121 বৰ্গমূল কিমান কওকচোন 11 121 তাৰ মানে কি বুজি পালে এই গোটেইটো যিটো আনসাৰ মানে এই ডোখৰলৈকে কি ওলাইছে এই 108 লৈকে বৰ্গমূল কিমান আছে 11 ওলাইছে আনসাৰটো বুজি পাইছে নে হ'ব এই 11 যদি আকৌ যদি মই 25 লগত যোগ কৰি দিওঁ কেনে হ'ব 25 যোগ 11 কিমান হ'ব কওকচোন বৰ্গমূল 36 ওলাইছে নাই ল মানে ইয়াৰ আনসাৰ কিমান 6 হ'ব নহ'ব তাৰ মানে কি বুজি পালে আকৌ যদি মই ভালদৰে মন কৰোঁ এই ডোখৰলৈকে ওলাইছে কিমান কওকচোন এই ডোখৰলৈ কিমান ওলাইছে 6 ওলাইছে কিমান ওলাইছে 6 ওলাইছে আৰু 6 লগত যদি মই 10 যোগ কৰি দিওঁ কেনে হ'ব কওকচোন এই 10 লগত যদি মই 6 যোগ কৰোঁ 16 হৈ যাবনে আৰু 16 ৰ বৰ্গমূল কিমান কওকচোন 16 ৰ বৰ্গমূল কিমান হ'ব 4 হৈ যাব ডেট মিন্স কি ইয়াৰ আনসাৰ কিমান হ'ব 4 মুখতে কৰিব চাওক মই মহাই দিওঁ গোটেই বস্তুটো পঢ়াত মহাই দিছো চাওক কি কৰিছো 15 ওলাব 15 লগত 154 যোগ কৰিলে 169 হৈ যাব 169 ৰ ওপৰত এইটো কি আছে বৰ্গমূল আছে নে এইটো বৰ্গমূল আছে মানে কি 169 ৰ বৰ্গমূল মই ৰাখিব 13 হয় ঠিক আছে 13 ৰ বৰ্গমূল হয় 169 তাৰপৰা কি কৰিলো মই এই ডোখৰ 13 পাই গলো নে এই ডোখৰ 13 পাই গলো এইটো আনসাৰ 13 লগত যদি মই এইটো যোগ কৰি দিওঁ কেনে হ'ব 121 হ'বনে 121 ৰ লগত যদি মই এইটো চাও এইটো 121 ৰ ওপৰত কি আছে বৰ্গমূল আছে নে এই বৰ্গমূল যদি 121 ৰ বৰ্গমূল কিমান হয় 121 ৰ বৰ্গমূল হয় 11 মানে কি গম পালে এই গোটেইটো আনসাৰ কিমান পালে 11 পালে নাপালে 11 পালে এই 11 ৰ লগত যদি মই এইটো যোগ কৰোঁ কিমান কওকচোন সৰি থাকি গ'ল এইটো ন এইটো 25 যোগ কৰিবলৈ আছে ঠিক আছে এই 11 ৰ লগত যদি মই এই 25 যোগ কিমান কওকচোন 25 যোগ কৰিলে কেন 36 হ'ব নহ'ব 36 ৰ বৰ্গমূল 6 হ'ব নহ'ব 6 হ'ব 6 ৰ লগত যদি আকৌ মই কি কৰিলো এই 10 যোগ কৰিলে 16 হ'ব না 16 ৰ বৰ্গমূল কেন কওকচোন 4 হ'ব নহ'ব ডেট মিন্স কি ইয়াৰ আনসাৰ কিমান হ'ব 4 হ'ব ঠিক আছে আহক তেলে নেক্সট কোৱেশ্চনটো যাওঁ ওকে এটো ধুনিয়া কোৱেশ্চন সব এভাৰেজৰ কোৱেশ্চন যোৱাবাৰ এজ প্ৰবলেম লৈ পিনি আহিছিলে এভাৰেজৰ কোৱেশ্চন এবাৰ অহা সম্ভাৱনা আছে এটা ফ্যামিলিত কি বুলি কৈছে এভাৰেজ এজ অফ ফাদাৰ এণ্ড মাদাৰ কৈছে যে এটা ফ্যামিলিত এজন দেউতাক আৰু মাকৰ কি বুলি কৈছে ফাদাৰ আৰু মাদাৰ কৈছে কিমান এভাৰেজ এজটো 35 বছৰ বুলি কৈছে 35 বছৰ ঠিক আছে দা এভাৰেজ এজ অফ ফাদাৰ mother আৰু their only son মানে son এজনে আছে ঠিক আছে তেওঁলোকক বুজানো বুলি কৈছে 27 বছৰ বুলি কৈছে ঠিক আছে 27 বছৰ বুলি কৈছে এভাৰেজ আকৌ দেই এটো কি কৈছে এভাৰেজ বয়স বুলি কৈছে মানে 35 বছৰ আৰু এটা কাৰণে 27 বুলি কৈছে তিনজন লগ লাগিলে ঠিক আছে এতিয়া কৈছে এই লৰাজনৰ বয়স কিমান হ'ব দিছে সক এভাৰেজ মানে কি সকলোৰে মাজত সমানে ভাগ কৰি দিয়া সিম্পল কথা তাৰমানে মই কি কৈছো এই যেতিয়া দেউতাক আৰু মাকৰ মই এভাৰেজ বয়স উলিয়ালো কেনে বুলি কৈছে 35 বছৰ যোগফল কেনে লাগিব দুজন মানুহক যদি 35 কে দিবলৈ কিমান হ'ব যোগফল কওকচোন এই মই বাপেক আৰু মাকৰ যদি বয়সটো যোগফল নে সামটো কেনে কওকচোন সাম কেনে লাগে গম পাইছেনে সাম উলিয়াবৰ কাৰণে যোগফল উলিয়াবৰ কাৰণে এভাৰেজ কিমান আৰু কিমানটা অবজাৰভেশন কিমানজন মানুহ এভাৰেজ 35 মানুহ দুজন মাক আৰু দেউতাক মানে কিমান হ'ব 70 হ'ব এটো ফৰ্মুলা আছে ঠিক আছে মই জাস্ট কৈছো যে মোৰ যেটো এভাৰেজৰ 6টা ভিডিও দি থোৱা আছে এটো চেনেলটা দি থোৱা আছে না চাই লব সকলো কনসেপ্ট ভালদৰে ক্লিয়াৰ কৰি থোৱা আছে মানে কি এভাৰেজ মানে কি সকলোৰ মাজত ভাগ কৰি দিয়া মানে 35 এভাৰেজ মানে কি বাপেকৰ 35 ভাগে প্ৰতি কৈছে মাকৰ 35 কৈছে তাৰ মানে কি 70 বছৰ হ'লে মানে 35 দিব কাৰণে লাগিব এটা কি হৈছে বাপেকো আহিছে মাকো আহিছে আৰু তেওঁ পুতেকো আহিছে এটা কিমান আছে এভাৰেজটো 27 এটা সাম কিমান অপচন সামটো কিমান হৈ যাব 27 27 আসলে এভাৰেজ সাম কেনেলে এভাৰেজ আৰু কিমানটা অবজাৰভেশন আছে কিমানটা মানুহ আছে তিনটা আছে নে তিনটা আজি মই কিমান হ'ব 60 একাকি হৈ যাব নে একাকি হৈ যাব 27 পূৰণ 3 একাকি হৈ যাব তাৰমানে কি হৈছে এই যেতিয়া বাপেক মাক আৰু পুতেক আহিছে এটা কিমান হৈছে একাকি হৈছে আপুনি নিজে ভাবকচোন বাপেক আৰু মাক থাকোতে কিমান আছিল 70 হৈছিলে পুতেক অহা ললে একাকি হৈছে মানে কিমান এক্সট্ৰা আহিছে 11 এক্সট্ৰা আহিছে ডেট মিন্স কি 11 কোন হ'ব লাগিব পুতেকে আহিছে এক্সট্ৰা মানুহ মানে কি হ'ব 11 বছৰ কোন হ'ব লাগিব পুতেকজনে হ'ব লাগিব ঠিক আছে এটো একদম ভাল এপ্ৰোচ হয় সবতকে ঠিক আছে নেক্সট কোৱেশ্চন আমাক কি কৈছে a man bought some eggs of which 10% are rotten আমাক কৈছে
আমাক এজন মানুহে কেইটামান কি কিনিলে এক কিনিলে তাৰে 10% কি হৈ গ'ল বুলি কৈছে বেয়া হৈ গ'ল বুলি কৈছে 10% কি বেয়া হৈ গ'ল বুলি কৈছে he gives 80% of the remainder to his neighbors তাৰ থাকাখিনি কি কৰিলে 80% কি কৰিলে নাইবৰ্ছক দি দিলে বুলি কৈছে ঠিক আছে now here left out 36x এটা তাৰছত কিমান আছে 36 আছে বুলি কৈছে x the how many x he bought কিমান কিনিছিলে হৈছে এই কোৱেশ্চনটো আমি সাকসেসিভৰ সহায়ত কৰিম একেটা লাইনতে কৰিম এপ্ৰ'চটো চাব পাৰ্চেন্টেজৰ ভিডিঅ'টো চাই ল'ব আমাৰ মই ভাবিলো যে মানুহজনে প্ৰথমতে কিমান কিনিছিলে x এক কিনিছিলে কিমানটা এক কিনিছিলে আমাক যেহেতু আমাক ডাটা একুৰেটলি কি দিয়া আছে আমাক দিছে কিমানটা তাৰ লাষ্টত থাকিলেগে কিমানটা এক তাৰছত একেবাৰে শেষত আছে দিছে 36টা আমি হেকানে কাক গুৰুত্ব দিম কি থাকিলে বেয়া হোৱাবোৰ পাহৰি যাম আমাৰ ওচৰত থাকিলে কি ভাল হেতু চাম ঠিক আছে তাৰছত থাকিলে কিমান 36টা থাকিলে হয় ন আমি হেতুকে গুৰুত্ব দিম বেছিকে ভাবি ললো x টা আছিল হে x টাৰ এক আছিল হিমানৰ কি কৈছে 10% বেয়া হৈ গৈছে নে আপুনি ভাবকচোন 10% বেয়া মানে কি কওকচোন এখত কেটা বেয়া 10টা বেয়া 10% মানে কি 10% মানে কি 10 আউট অফ 100 নহয় তাৰমানে কি এখত যদি 10টা বেয়া ভাল কেটা 90টা দ্যাট মিন্স কি হে এখত থাকিলে কেটা 90টা আমি ঠকাটোৰ পৰা গুৰুত্ব দিম এই যিমান আনিছিলে তাৰ এখত 90টা থাকিলে মানে 10% বেয়া হৈ গ'ল মানে কি 10% মানে এখত 10টা বেয়া মানে কি 90টা থাকিলে এই ঠকাখিনি কি বুলি কৈছে ইয়াৰে কি কৰিলে বুলি কৈছে ঠকাখিনিৰে 80% কাক দিলে বুলি কৈছে নাইবৰ্ছক গাঁৱৰ মানুহক দি দিলে বুলি কৈছে ওচৰ সুবিয়াক দিলে বুলি কৈছে 80% দিলে সব 80% যাওকচোন 80% দিয়া মানে কি 80% দিয়া মানে এখত 80 দিয়া তাৰ মানে কি এখত যদি 80 থাকিলে কিমান এখত 20 থাকিলে সিম্পল কথা এখত কি থাকিলে 20 থাকিলে আৰু এইবোৰ ঠকাখিনি একেবাৰে শেষত এই নাইবৰ্ছক 80% দিয়াৰ পাছত ঠকাখিনি ইয়া আৰু ঠকাখিনি কিমান বুলি কৈছে কওকচোন 36 বুলি কৈছে না 36 বুলি কৈছে নাই কোৱা 36 বুলি কৈছে ইয়া যদি আমি সলভ কৰি দিয়ে x বুলি কি ওলাই যাব আমাৰ আনসাৰ দি দিব এই ৰ মানে কি দিম এই ৰ জায়গাত কি দিম পূৰণ দি দিম ঠিক আছে একেবাৰে দি যাব পাৰে মানে বুজাবৰ কাৰণে লিখিছিলো ৰ যদি মই সিম্পলিফাই কৰো 0 0 কেনসেল 0 0 কেনসেল 2 ৰে গুচি গলে কেবাৰ 5 বাৰ থাকিব কি দেখাইছো নৰে এটো কি হ'ব নটো পূৰণ হৈছে তললে আহিব কি হৰণ হৈ যাব নে এনেকুৱা হৈ যাব নে কি হ'ব চাব দেই 36 আছে দেখিছেন 36 এটো তলত আছে মানে কি হৰণ হৈছে বলে পূৰণ হ'ব না 5 টো পূৰণ হৈ যাব 10 থাকিলে না 10 থাকিলে এটা 0 হে কথা কৈছে থাকিলে কি ইফালে গলে কি হ'ব পূৰণ হৈ যাব 10 আৰু ওপৰ আছে মানে কি 9 আছে নে ওপৰ 9 আছে ইফালে আহিলে কি হৰণ হৈ যাব নে এটো এবোৰ ডাইৰেক্ট পূৰণ কৰি নিদিব কি কৰিব নৰে এবা কেবা যাব 4 বাৰ যাব না যাব 4 5 গুণ 20 20 ৰ লগত যদি মই 20 ৰ লগত যদি মই 10 মানে না দুখ হ'ব ন দেখমিছ কি তাছত মানে কি প্ৰথমে দুখটা কিনিছিলে দেখমিছ কি ইয়াৰ আনসাৰ কিমান হ'ব দুখ হ'ব একেবাৰে ইজি হয় নক আমি কাক গুটলে ঠকাটো ওচৰত গুটলে ঠিক আছে 10টা বেয়া 10% বেয়া 90% ভাল 90% কি কৰিলে 80% দি দিলে থাকে 20% ঠকাখিনি 36 বুলি কৈছে এটোই বস্তু ক্যালকুলেশন কৰিলো সিম্পলিফাই কৰিলো আনসাৰ আহিব ঠিক আছে ওকে ক্লিয়াৰ হল বস্তুবোৰ ওকে এটা কি কৈছে সব আমাক কৈছে 76% of the students in a school are boys আমাৰ এখন স্কুলত কি আছিল লৰা আছিল ছোৱালীও আছিল বয়জও আছিল গাৰ্লসও আছিল ঠিক আছে এটা কৈছে তাৰে যেটো লৰা কিমান বুলি কৈছে 76% বুলি কৈছে ওকে if the numbers of girls is 204 আমাক গাৰ্লস কিমান বুলি কৈছে গাৰ্লস কৈছে 204 গৰাকী আছিল বুলি কৈছে এটা কৈছে যে টোটাল নাম্বাৰস অফ স্টুডেন্টস কিমান আছিল আপুনি ভাবকচোন আমি সদায় এটা বস্তু সম্পূৰ্ণ অৱস্থাত আমি তাক কিমান ধৰিম 100% ধৰিম সদায় মন ৰাখিব আমি এটা বস্তুৰ পৰা যেটা নকমা বা নবঢ়া সদায় কি থাকিব 100% মানে এটা ক্লাছৰ সদায় কিমান থাকিব 100% আছিল থাকিব তাৰে 70% 76% যদি বয়জ হ'বলে হয় বাকি 24% কি হ'ব লাগিব কওকচোন ছোৱালী হ'ব লাগিব না লাগিব দ্যাট মিন্স কি বুজি পালে এই 24% আজি কি বুজাইছে আপুনি যে কৈছে ছোৱালী 24% বুলি আৰু কোৱেশ্চনটো মানে কেনে বুলি কৈছে 204 বুলি কৈছে আমি কোন হয় মেট্ৰিকত আমি কি বুলি কম মেট্ৰিকত আমি কোন যে মেট্ৰিকত 60% পাইছো কিন্তু আমি নিয়ম মতে কিমান পাও 60 কে শতাংশ কিমান পাও 360 যেতিয়া আমি এসএসএলসি দিও কি পাও আমি যে কও পার্সেন্টেজ কিমান পালো 60% পালো আৰু নম্বৰ হিচাপে কিমান পাও 360 পাও হয় না তাৰ মানে কি এইটো পার্সেন্টেজ ভ্যালু এইটো কি হয় এক্সাক্ট ভ্যালু হেতে কৈছো ছোৱালী পার্সেন্টেজ হিচাপে আসলে 24% আৰু নাম্বাৰ হিচাপে কিমান হয় কেন হয় 204 যদি মই এটা 1% উলিয়াও 204 divided by 24 ঠিক আছে আৰু এটো যদি মই ক'ত জানাব কোৱা কিমান বাৰ যাব সবাৰ যাব নে সবাৰ 12 যাব এবাৰ যাব 9 9 4 36 সম্পূৰ্ণভাৱে হৰণ নাযাব নেকি এবাৰ যাব 7 4 গুণ 28 4 9 4 36 নহয় 4 বাৰ যাব না 4 4 4 4 7 বাৰ 8 বাৰ সম্পূৰ্ণভাৱে হৰণ নাযায়
ঠিক আছে 2 ৰে কৰিছো বা 2 ৰে 12 বাৰ গুচি গ'ল 2 ৰে গুচি গ'ল ইয়াক 100 দুবাৰ গুচি গ'ল 2 ৰে গুচি গ'ল ইয়াক 6 বাৰ 2 ৰে গুচি গ'ল ইয়াক 51 বাৰ ঠিক আছে এটুকে যদি মই কৰো 3 এ যাব ইয়াক দুবাৰ 3 এ যাব ইয়াক কেবাৰ 3 এ যাব ইয়াক 3 এ যাব ইয়াক দুবাৰ 3 এ যাব ইয়াক কেবাৰ 3 গুণে 3 3 17 বাৰ যাব হয় না 3 এ যাব কেবাৰ 17 বাৰ যাব 17 বাৰ কি থাকিলে 1% মানে কিমান লাইছে মই ভাবিছিলো সম্পূৰ্ণভাৱে হৰণ যাবগে কাৰণ আপোনালোকে এই কোৱেশ্চন কৰাবোৰ আমি কি হৈছে মই ডাইৰেক্ট কৈছো আপোনালোকক কোৱেশ্চন লৈছো আৰু কৰিছো ঠিক আছে মই ভাবিছো যে ইয়াৰ অপচনটো পৰাপক্ষত এটা হৰণ গুচি যায় মানে আজি নাই যাব কি কৰিম ঠিক আছে কি হৈছে 2 ৰে গুচি গ'ল 12 বাৰ 2 ৰে গুচি গ'ল 100 দুবাৰ 2 ৰে গুচি গ'ল 6 বাৰ 2 ৰে গুচি গ'ল কিমান 51 বাৰ 3 ৰে গুচি গ'ল দুবাৰ 3 ৰে গুচি গ'ল কেবাৰ 17 বাৰ গুচি গ'ল এটা সব 1% 17/2 লাইছে আপা উলিয়াবলৈ কৈছে কিমান আছিল আছিল 100% 1% যদি এটো হ'বলে হয় 100% কেনেকৈ উলিয়াব কওকচোন 17/2 into 100 that means কি 2 ৰে গুচি গ'ল কেবাৰ 50 বাৰ আৰু কিমান হ'ব 75 লগত যদি 17 লগত সৰি 17 লগত যদি মই 50 কোন কিমান হ'ব কওকচোন 850 তানে কি হ'ব আনসাৰ 850 850 হ'ব ইয়াৰ উত্তৰ একো নাই 76% যদি লৰা হয় 24% কাৰণ ছোৱালী কিমান দিছে কি আছে আপুনি মোৰ ৰাখক 204 যদি দিয়া আছে এটো পার্সেন্টেজ ভ্যালু এটো এক্সাক্ট ভ্যালু 24% বুজাইছে এটো 1% লৈ লব ভাবকচোন 24 টা যদি চকলেটৰ দাম যদি এটো হ'বলে হয় এটা দাম কমিব না কমিলে কি কৰে হৰণ কৰিব হৰণ নাযায় হৰণ 17/2 ওলাই যাব 17/2 ওলাই যাব 1% যদি এটো হ'বলে 100% কি হ'ব কটাকটি কৰিব 2 ৰে গুচি গ'লে 50 বাৰ 17 50 গুণ 850 ঠিক আছে বুজি পাইছা নাই ওকে নেক্সট কোৱেশ্চন দিয়া আছে আমাক কেনে কই সৰি আমাৰ নেক্সট কি দিয়া আছে 2 to the power 2n minus 1 और दिया से 1/8 to the power n minus 3 एक क्वेश्चन যদি ভালদৰে মন কৰো এটো সার্চৰ কোৱেশ্চন হয় বা ইনডেক্সৰ কোৱেশ্চন হয় না সার্চ আৰু ইনডেক্সৰ কোৱেশ্চন হোচক আৰু ঘাটৰ কোৱেশ্চন হয় এটা সব এই কোৱেশ্চন কি দেখিছে ইয়াত বেস কিমান দেখিছে 2 দেখিছে ইয়াত বেস কিমান দেখিছে 8 দেখিছে আমি সদায় এনেকুৱা কোৱেশ্চনবোৰ বেসবোৰ মিলাবলৈ চাও বেসবোৰ একে কৰিবলৈ চাম মই নিয়মবোৰ সব কৈ থোৱা আছে ঠিক আছে চাই লব ভিডিঅবোৰ লক্ষ্য কোচিং ইনষ্টিটিউট বুলি এটা চেনেল আছে মই লিংক দি দিম আপোনালোকে চিন্তা কৰিব নালাগে ওকে এই যেটো 8 জানো 8 টুক মই কি বনাব লাগে 8 টুক মই 2 বনাব লাগে সকলো জানিব লাগে যে 2 3টা পূৰণ কৰিলে কিমান হয় 8 ফলমা দেখা কেনেকৈ কৰিব 8ক যদি মই 2 বনাব লাগে 2 এ হৰণ কৰিব থাকিব 8ক 2 এ 4 বাৰ 2 এ 2 বাৰ 2 এ 1 বাৰ 2 কেটা 2 3টা পূৰণ কৰিলে কিমান হ'ব 8 হ'ব 2 2 4 4 2 8 হ'ব তাৰ মানে মই কি লিখিব কওকচোন 2 to the power n 2n - 1 এটো মানে লিখিব পাৰো কওকচোন এই 8 টো কি লিখিব পাৰো 2 কিউব লিখি দিলো লগতে পাৱাৰ কি আছিল এটা n - 3 আছিল নে আর কিছুমান নিয়ম আছে এই নিয়মটো আমি ফৰ্মুলাবোৰ ইউজ কৰিব লাগিব ইয়াত প্ৰেক্টিস কৰিছো আমি ঠিক আছে মই ৰাখিব এটা ভূমিৰ ওপৰত যদি দুটা ঘাত থাকে বা তাতকৈ যদি বেছি থাকে এটা ভূমিৰ ওপৰত যদি দুটা বা তাতকৈ ঘাতে কি কৰে ঘাতবোৰ পূৰণ হৈ যায় n ৰ লগত m টো পূৰণ হৈ যাব ঠিক আছে এতিয়া ওপৰত 1 টো আছে 2 3 লগত যদি মই n কৰো কিমান হ'ব 3n হৈ যাব নে আৰু কি হ'ব মাইনাস এটো কোন হ'ব 3 লগত n প্লাস কি হ'ব 3n হৈ যাব এটো ইয়াৰ কোনো ডিস্ট্ৰিবিউট প্ৰপাৰ্টি কি হ'ব কম মই আছে নে 3 into n minus 3 এনেকুৱা হৈ যায় নে পূৰণ হ'ব কাৰণ এটো আৰু এটো এটা ভূমিৰ ওপৰত দুটা পাৰ পাৱাৰটা ইনটু হৈ যায় এ 3 লগত n হলে 3n হ'ব নহব আৰু 3n কেন 9 হৈ যাব নে আপুনি কি বুজি পালে এটো কেন হ'ব ওপৰত 9 হৈ যাব আমি জানিব লাগে যে এটা ফৰ্মুলা আছে যদি 1 বাই যদি a to the power n ফৰ্মত থাকে আমি কি কৰিব পাৰো এটো উল্টাই দিব পাৰো 1 টো তললে a to the power n টো ওপৰলে খালি কি হ'ব পাৱাৰটো কি হৈ যাব নিগেটিভ হৈ যাব মানে a টো আৰু a টোৰ ভ্যালু একেই হয় উল্টাই দিয়া মানে কি ৰেসিপ্ৰকাল কৰিলো খালি পাৱাৰটো কি যাব নিগেটিভ কৰি দিব লাগিব ঠিক আছে এটো কি আছে কওকচোন 1/a to the power n এনেকুৱা হৈছে নে বা 1/a to the power n ৰ নিচিনা হৈ আছে নে 1 মানে 1 আছে a মানে 2 হৈছে আৰু n মানে বিটো হৈছে ইয়াত যদি মই উল্টাই দিও কেলে কৰি উল্টাইছো গম পাও যাব ঠিক আছে বেসটো মিলাবলৈ চাইছো মই কি কৰিলো মই a 2 to the power লিখি ললো এই পাৱাৰটো কি হৈ যাব নিগেটিভ হৈ যাব আৰু নিগেটিভ যদি থাকে কি কৰিব লাগিব আমি ব্ৰেকেট দিব লাগিব ঠিক আছে কি দিব লাগিব ব্ৰেকেট দিব লাগিব ঠিক আছে এটাতকৈ যদি বেছি টান থাকে নিগেটিভ দিব লাগিব ঠিক আছে নিগেটিভ থাকিলে আমি কি বলে ব্ৰেকেট দিব লাগিব ওকে ক্লিয়াৰ হল এটা সব আপুনি কি দেখিলে আপুনি দেখিলে যে ইয়াৰ বেস আৰু ইয়াৰ বেস কি হয় একে আপুনি মই এটা কথা কওক এই ইকুৱেলছ ইনটু মিনিংটো কি বাৰু ইকুৱেলছ ইনটু মিনিং কি হয় মই যদি কওঁ 2 to the power 3 2 to the power x মানে কি হৈছিল ইকুৱেলছ ইনটু মিনিং কি এফালে যিমান আছে এফালে সিমানেই আছে 2 3টা পূৰণ কৰিলে 8 হ'ব এটো কিমান এটো এফালে 8 হ'ব লাগিব না লাগিব মানে কি যদি বেস যদি একে থাকে পাৱাৰ কিটা কি হ'ব লাগিব একে হ'ব লাগিব সিম্পল কথা আজি কি দিছে কখন ইয়াটো বেস 2 আছে ইয়াটো বেস 2 আছে নে ইকুৱেলছন আছে না তাৰ মানে কি পাৱাৰ কিটা একে হ'ব লাগিব না লাগিব দ্যাট মিন্স কি কৰিব আপুনি 2n - 1 is equal to -3n - 9
এটা n ৰ ভ্যালু লিয়াব লাগে n বছৰ লৈ গুছি আহিব 2n - 1 এটো প্লাস আছে প্লাস এ মাইনাস এ মাইনাস মাইনাস এ মাইনাস এ প্লাস n বোৰ ভ্যালু লৈ গুছি আহিম 2n মাইনাস লৈ কি প্লাস 3n এটো মাইনাস লৈ কি হ'ব প্লাস হৈ যাব এটো 5n হৈ যাব আৰু এটো 10 হৈ যাব n ৰ ভ্যালু কেনে হ'ব কওকচোন n তো 5 তো পূৰণ হৈছে মানে হৰণ হৈ যাব নে n ৰ ভ্যালু 10/5 কেনে হ'ব 2 হৈ যাব তাৰ মানে কি आंसर কিমান হৈ যাব 2 হৈ যাব বুজি পালা পালে মাইনাস টেবলে প্লাস হৈ গল মাইনাস টেবলে প্লাস হৈ গল 9 + 1 10 আৰু দুটা n তিনটা n পাঁচটা n হৈ গল এটো পুৰণ হৈছে টেবলে হৰণ হৈ যাব নে 10ক 5 ৰ কাৰণে 2 হৈ যাব বুজি পাইছা নাই ক্লিয়াৰ হ'ল নে ঠিক আছে ওকে নেক্সট কোৱেশ্চন এটো সব আমাৰ এই এনেকৰণৰ কোৱেশ্চনটো প্ৰায় পৰীক্ষাত অহা দেখা যায় এই কোৱেশ্চনবোৰ দুই ধৰণে হ'ব পাৰে আমাৰ এনেকা হ'ব পাৰে গম পাইছে নে এই কোৱেশ্চনটো এনেকে দিব পাৰিলেন 2 বৰ্গমূল 2 আকৌ বৰ্গমূল 2 এনেকে বৰ্গমূল 2 কলে গৈ আছে অখিমলৈ গৈ থাকিব আপোনাক সুধিব ইয়াৰ মানটো কিমান ইয়াত কেবাৰ দি আছে এবাৰ দুবাৰ তিনিবাৰ চাৰিবাৰ পাঁচবাৰ এটো আৰু এটো সম্পূৰ্ণ বেলেগ বেলেগ এটো আৰু এটো সম্পূৰ্ণ বেলেগ বেলেগ কাৰণ কেলে ইয়াত কেবাৰ ই অখিমলৈ যোৱা নাই নহয় দদত গৈ আছে নি কবলে ইয়াত কেবাৰ আছে দুই দুই এবাৰ দুবাৰ তিনিবাৰ চাৰিবাৰ পাঁচবাৰ এটা সখিম মানে হিসাব কৰিব পাৰো ই কি হয় সখিম বাৰ আছে ফাইনাইট টাৰ্ম আছে সখিম ঠিক আছে সখিম বাৰ ফাইনাইট এটো কি হয় ইনফাইনাইট অখিম বাৰ সখিম নহয় অখিম অখিম এটো কি হয় অখিম যেতিয়া অখিমলৈ গলে তাৰ আনসাৰ কিমান হ'ব যেটো সংখ্যা বাৰে বাৰে থাকে 2 হেতুই হ'ব আনসাৰ এনেকৈ থাকিলে এটি পূৰণ হৈ আছে দে পূৰণ এও পূৰণ হৈ আছে একাৰণে আমি 2 ডাইৰেক্ট ক'ব আনসাৰ ঠিক আছে এটো যেতিয়া উত্তৰ দিব আমাৰ যদি ফাইনাইট টাইম মানে সখিম বাৰ যদি থাকে হিসাব কৰিব যদি পাৰো তেতিয়া ফৰ্মুলা আছে কি আছে জানে ইয়া যদি স্কয়াৰ ৰুট থাকে 2 হ'ব 20 ওপৰত হ'ব 2 টু দি পাৱাৰ n 2 টু দি পাৱাৰ n - 1 হে যে n মানে আছে কিমান বাৰ আছে হে সংখ্যাটো 2 টো মই লিখি ললো 2 টু দি পাৱাৰ কিমান আছে কওকচোন এবাৰ দুবাৰ তিনিবাৰ চাৰিবাৰ পাঁচবাৰ আছে মানে n তে মই 5 বহাই দিম ওপৰটো একে 5 - 1 2 টু দি পাৱাৰ 5 - 1 এটো -1 টো কি হয় ফৰ্মুলা মতে হয় ঠিক আছে যদি মই কৰো কিমান হ'ব কওকচোন 2 যদি মই 5 বাৰ কৰো কিমান হ'ব 32 হ'ব 2 যদি 5 বাৰ কৰে 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 এই 2 টো 5 নহয় জানো 2 দুগুণ 4 4 দুগুণ 8 8 দুগুণ 16 দেখোন 32 তাৰ মানে কি হ'ব ওপৰত 32 হৈ যাব ওপৰত তলত যদি 32 ওপৰত কিমান হ'ব এক এটা কমাই দিলে হৈ গল এইটো কাৰণ 32 নহব জানো ইয়াৰ অৰ্থ তাপা এক কমাইলে কাৰণ 21 মানে তাৰ মানে ইয়াৰ অৰ্থ কি হ'ব তেহলে এইটো হ'ব যে আনসাৰ 2 টু দি পাৱাৰ 31/32 আকৌ কৈছো মই মোক যদি কেনেবাকে দিয়া হয় এনেকে উত্তৰ এটো দিয়া হলে সব 3 3 3 3 এনেকে দিয়া আছে কেবা আছে চাৰিবাৰ আছে মই কি লিখিম 2 টু দি পাৱাৰ 3 টু দি পাৱাৰ 4 সৰি 2 লিখিলো 3 দিয়া আছে ন আমাৰ কি আছে যেটো সংখ্যা আছে এটো বৰ্গমূল আছে কি লিখিম মই 2 লিখিম এটো কি লিখিম 3 টো কেবাৰ হৈছে কওকচোন 2 টু দি পাৱাৰ 4 হ'ব নে ওপৰত কি হ'ব 2 টু দি পাৱাৰ 4 - 1 একটা কম কথা মানে কি 2 টু দি পাৱাৰ 4 মানে কি 16 হৈ যাব ওপৰত কি হ'ব 15 হৈ যাব একটা কমিব তলতকৈ ওপৰত কিমান হ'ব 15 লিখিছো দে এটো 15 লিখিছো 15 নহলে এনেকে উত্তৰ হ'ব কি কলো মই আকৌ কৈ দিছো বৰ্গমূল অহা কাৰণে 2 টো আহিছে শৰ্টকাট মেথড এটো এনে কি হৈ যাব এইবোৰ কোৱেশ্চন চিম্পল গলে বহুতেই সময় লাগি যাব পাৱাৰবোৰ প্লাস হৈ ভগ্নাংশত বহুত ডাঙৰ হৈ যাব ঠিক আছে শৰ্টকাটটো শিকক যিমান বা হৈছে তলত যিমান লিখক ওপৰত তাতকৈ এক কম লিখব একটা বি কোৱেশ্চন এন টো কি বুজাইছে কে বাৰ এবাৰ দুবাৰ তিনিবাৰ চাৰিবাৰ পাঁচবাৰ ঠিক আছে বুজি পাইছা নাইব নেক্সট কোৱেশ্চনটো যাও আমি কি দিয়া আছে সব এ ম্যান spend 35% of his income on food এজন মানুহে তেওঁৰ ইনকামৰ 35% খাদ্যত খৰচ কৰি দিলে 25% on his children's education আৰু 25% কি কৰিলে চিলড্ৰেনৰ এডুকেশনত খৰচ কৰিলে বুলি কৈছে পঢ়ানত খৰচ কৰিলে বুলি কৈছে 80% ৰিমেইনিং অফ হাউস ৰেন্ট আৰু কি কৈছে 80% কি কৰিলে বুলি কৈছে হাউস ৰেন্টত মানে ঘৰ ভাড়া নামত খৰচ কৰিলে এটা থাকিলে কিমান হৈছে what percent of his income he is left now ঠিক আছে কিমান গণ নেপ আমি এটা কাম কৰো আমি তেওঁৰ যেটো ইনকাম আছিলে হে ইনকামটো ভাবি ললো 100% মই কৈছো নহয় সদায় 100 বেস ধৰি পিনি কৰিব 100 ধৰিলে কি হ'ব আমি ডাইৰেক্ট যদি মোক 100 কিয় ধৰো গমাইছনে 35% মানে কি তেতিয়া হলে 135 মানে যদি সৰি ক্লিয়াৰ কৰি পালো নেকি মই সৰি नेक्स्ट क्वेश्चन ला हो
কি দিয়া আছে আমাক কৈছে এজন মানুহে a man spend 35% of his income on food খাদ্যত গ্ৰহণ কি কইলে খৰচ কৰিলে বুলি কৈছে 25% of his on his children's educations and 80% of the remaining on house rent ঠিক আছে what percent of his income he is left with এটা কৈছে এজন মানুহে তেওঁ ইনকামৰ 35% খৰচ কৰিলে খাদ্যৰ নামত আৰু 25% খৰচ কৰিলে কাৰ নামত চিলড্ৰেনৰ পঢ়াৰ নামত আৰু থাকি যোৱা ৰিমেইনিং এই ৰিমেইনিং হয়তো বহুত বেছি ইম্পৰ্টেন্ট থাকি যোৱা যিমান থাকিলে তাৰ 80% খৰচ কৰিলে কি হল হাউস ৰেন্ট ঘৰ ভাড়া নামত এটা হৈছে তেওঁৰ হাতত কিমান থাকিলে এতিয়া এই কোৱেশ্চন আমি কি কৰিম সদায় 100 বেছ ধৰি বেনি কৰিম তাৰ দৰমহা আসলে 100% 100 কিয় ধৰিম গম পাইছেনে কাৰণ 35% খৰচ কা মানে কি 135 খৰচ কৰা হেকানে মই ভাবিম যে তেওঁৰ আজিলে ইনকামটো আসলে 100 যদি আসিলে 35% খৰচ কা মানে কি 135 খৰচ কৰা 135 কিহত খৰচ কৰিলে কওকচোন ফুডত খাদ্যত খৰচ কৰিলে তাৰ মানে কি 100 যদি 35 খৰচ কৰিলে তাৰ মানে থাকিলে কেন কওকচোন 65 থাকিলে নে থাকিলে আৰু কি বুলি কৈছে 25% on his children আৰু 25% কেন কওকচোন 25% মানে হৈছে 125 ঠিক আছে কি বুজাইছে 125 বুজাইছে হয় নহয় 25% বুজাইছে যে 25 out of 100 তাৰমানে কি বুজিবলে 125 খৰচ মানে কি ইয়াৰ পৰা যদি মই 25% কমাই দিও মানে কি 125 100 আসলে 25 যদি কমাই দিও ইয়াৰ পৰা 25 কমাই মানে বৰ কেনে কওকচোন ইয়াৰ পৰা যদি 25 কমাই দিও কিমান হ'ব 25 কিয় কমাইছো কাৰণ 25% মানে কি 125 কমা মানে ইয়াৰ পৰাইতো কমিব ৰিমেইনিং বুলি নাই কোৱা নহয় ইয়াৰ পৰা কি হ'ব প্ৰথমতে ইয়াৰ 25% কিমান 25 টকা ইয়াৰ 40% কিমান 35 টকা দুইটা কৰবা কমিব ইয়াৰ পৰাই কমিব আৰু এটো ইয়াৰ পৰাই কমিব তাৰ মানে কিমান 25 থাকিছিলে তাৰ পৰা যদি 25 কমাই দি কেন হ'ব কওকচোন 40 হ'ব নহ'ব 40 হ'ব এ থাকিলে ইমান ৰিমেইনিং ইমান হে থকাখিনি কি বুলি কৈছে 80% ৰিমেইনিং অন হাউস ৰেন্ট থকাখিনি 80% কি কৰিলে হাউস ৰেন্টৰ খৰচ কৰিলে ভাবকচোন 80% মানে কিমান 80 by 100 হয় নহয় 0 0 কেনসেল 2 ৰে গুচি গল 4 বাৰ 2 ৰে গুচি গল 5 বাৰ তাৰ মানে কি হয় 4 by 5 হয় নহয় এই 4 5 মানে কি 5 ভাগত 4 ভাগ কি কৰিলে 5 ভাগত 4 ভাগ কি কৰিলে আমাৰ খৰচ কৰি থাকিলে কিমান কওকচোন থকাৰে দিছে 4 ভাগত যদি 5 ভাগ খৰচ কৰি দিলে থাকিলে কিমান 5 ভাগত এভাগ থাকিলে কাৰণ 4 ভাগ খৰচ কৰিলে তাৰ মানে কি 5 ভাগত এভাগ থাকিলে মানে কি 5 ৰে গুচি গল কি ভাগ কওকচোন 8 বাৰ 8 গুণে 8 মানে কি থাকিলে কওকচোন 8% থাকিলে তাৰ ইনকামৰ ঠিক আছে বুজি পাইছে ওকে নেক্সট নেক্সট ইজ অক এই কোৱেশ্চনটো খুব আহে পৰীক্ষাত a to 5 দিয়া আছে b to 7 দিয়া আছে c to 8 দিয়া আছে এনেকৈ যোৱাবাৰ আহিছিলে আমাক কি দিয়া আছে a plus b plus c divided by a ভ্যালু কিমান হ'ব দিছে আপোনালোকে এই ধৰণটো যোৱাবাৰ এনেকৈ লিখা চাবলে এনেকৈ লিখা আহিছিলে এটো মানে কি হয় a by 5 হয় না কওকচোন এটো মানে কি হয় b by 7 হয় না কওকচোন c by 8 হয় নহয় যেতিয়া আমাৰ এনেকৈ ৰেশিওত যদি থাকে এই ইকুৱেল চিন এই যদি এই ইকুৱেল চিন থাকে আপোনাৰ কি কৰিব গম পাইছেনে এই যেটো a b আৰু c লগত থকা যেটো কোএফিচিয়েন্ট যেটো নাম্বাৰ আছে সেই নাম্বাৰটো কি কৰিবলে চাব দে এটো আপোনাক মোক কওকচোন a by 5 টুক আপুনি এনেকৈ ভাবিব নোৱাৰে নে বাৰু 1 by 5 into a বুলি হৈ পাৰে নোৱাৰে পাৰে কি কৈছো মই শুনিব দেই এটো কি হৈ পাৰে 1 by 5 into a এটো কি হৈ পাৰে কওকচোন 1 by 7 into b কি হয় কওকচোন 1 by 8 into c এবোৰ লিখিব নালাগে মই বুজাই দিছো আপুনি কি কৰিব যেতিয়া আমাৰ ৰেশিওত এনেকৈ ইকুৱেল চিন থাকিব এনেকৈ ইকুৱেল চিন থাকিব তেতিয়া সেই a লগত থকা নাম্বাৰটো উল্টা কৰি দিব তেতিয়া a ভ্যালুটো পাই যাম বুলি a ভ্যালুটো শৰ্টকাট বুলি কৈছো ঠিক আছে শৰ্টকাট a বুলি কানো ইয়াক উল্টা কৰি কানো কওকচোন 1 by 5 যদি উল্টা কৰা মানে কি 1 by উল্টা কৰা মানে কি হৰটো লব লবটো হৰ 5 টো পলে তললে একটু মানে কি পাছে হৈ যাব নে মানে কি a ভ্যালু 5 b বুলি কানো কোৱাচোন উল্টা কৰিলে কানো 7 by 1 মানে কি 7 হৈ যাব c বুলি কানো কোৱাচোন 8 by 1 মানে কি হ'ব 8 হৈ যাব না যাব তুমি a b আৰু c বুলি পালা ইয়াত বহাই দিয়া আনসাৰ হৈ যাব এই শৰ্টকাট মেথড ৰেশিও তেনে কৰিব নোৱাৰি আসলে কে ধৰি লব লাগে ঠিক আছে মই দেখাইছো কি a মানে কিমান হয় 5 b মানে কিমান হয় 7 8 মানে কিমান হয় c মানে কিমান হয় 8 তলত a মানে কিমান হয় 5 এ হৰণ কৰিব লাগে 15 5 20 20 যদি মই 5 এ কিমান আনসাৰ 4 হ'ব আনসাৰ কি হ'ব 4 হ'ব এ কোনে হ'ব পাৰে কেনেকৈ এটো সম্ভৱ হৈছে ৰেশিও সম্পূৰ্ণ পঢ়াই থোৱা আছে ইয়াক কে ধৰি লব লাগে কেনে ধৰিব লাগে গম পাইছেনে এটো বুজি পাইছে ইয়াৰ লগত থকা নাম্বাৰটো কি আছে 1 by 5 আছে নে তা উল্টা কৰিলে কি 5 হৈ যাব নে 5 হৈ যাব 1 by 7 আছে নে 7 হৈ যাব 1 by 8 আছে নে 8 হৈ যাব
এ ভ্যালু বহাই দিলো, বি ভ্যালু বহাইলো, সি ভ্যালু বহাই দিলো, 5 7 8 বহালে যোগ কৰিলে কিমান হ'ব? যোগ চিন আছে যোগ কৰিছো, 20 হৈ গ'ল। তলত এ আছে, এ মানে কি 5, 20 যদি 5 আঙ্ক 4 ল'ব নালাব সেইটো বস্তু। কিন্তু যদি মই বেসিকটো যদি চাবলৈ যাওঁ কি হ'ব জানে? আপুনি মনত ৰাখকচোন, মই যদি আপোনাক কওঁ তিনটা বস্তু বোলে সমান আছে, এ বি যদি সি সমান হয়, আপুনি মোক কওকচোন এ সমান বি যদি 2 কওঁ তাহলে কি বুজি পালে? এ সমান বি, বি সমান আকৌ 2, মানে এও 2 বিও 2 হয় নহয়? কাৰণ এ ভ্যালু 2 আকৌ সৰি বি ভ্যালু 2, বি লগত এ লগত সমান নহয়, সব 2 2 সেইটো কৈছো সব। যদি আমাৰ এইকেইটা যদি এটো সমান এটো, এটো সমান এটো, এটো সমান হয় ঠিক আছে নে? ভাবিলো এটা সমান কি ধৰিলো মই কে ধৰি ললো, তাহলে ইয়াৰ মানো কে হ'ব নে? কি হ'ব? a বাই 5 ইকুৱেল টু কে হৈ যাব নে? ইয়াৰ ভ্যালু কি হ'ব? কে হ'ব নহ'ব? b বাই 7 মানে কে হ'ব নে? ইয়াৰ ভ্যালু কি হৈ যাব? c বাই 8 ইকুৱেল টু কি হ'ব? কে হ'ব নে? এইটো বেসিকটো হয়, দৰকাৰ নাই। ডিভাইড হ'লে কি হ'ব? ইনটু হ'ব নে? 5 ইনটু কে 5 কে হৈ যাব। b টো কি হ'ব? 7 ইনটু কে 7 কে হৈ যাব। c টো কি হ'ব? 8 ইনটু কে 8 কে হৈ যাব। এতিয়া যদি মই ইয়াত বহাই দিওঁ, চাব দেই, ইয়াত বহালে কি হ'ব? কেবোৰ নাইকিয়া হৈ যাব আচলতে হেতু। যদি মই a জায়গা যদি আজি মই এক্সাক্ট ভ্যালুটো বহাও, মই যদি a জায়গা যদি এক্সাক্ট ভ্যালুটো বহাও, a মানে কিমান পাম? 5k বহাই দিম, 5k। এটা কি পাম কওকচোন? 7k বহাই দিম b জায়গাত, আৰু c জায়গাত কি বহাই দিম কওকচোন? 8k বহাই দিম। গম পাইছে নাই? আৰু a জায়গাত বহাই দিম কি কওকচোন? 5k বহাই দিম তলত। ওপৰত k টো কমন আছে দেখিছে নে? k টো যদি কমন থাকি যাব কি কওকচোন? 5 ইয়াতো k ইয়াতো k ইয়াতো k 5 7 8 এনে থাকি গ'ল না? তলত 5k আছিলে, k কে কি গ'ল? কেনসেল গুচি গ'ল। ওপৰত কি যোগ কৰিলে 20, তলত থাকিলে 5, হেতুকে আমি 4 বুলি কম। এটো বেসিকটো আছিলে, দৰকাৰ নাই। সকলোৱে ঘৰত অলপ প্ৰেক্টিস কৰক, আৰু ইয়াৰ পিছত প্ৰেক্টিসটো আমি কি কৰিম? ইয়াতকৈ ভাল লেভেলৰ কোৱেশ্চন লৈ আহিম, আৰু পৰীক্ষা ওৰিয়েন্টেড এই কোৱেশ্চনবোৰ ইয়াৰ প্ৰায় 2টা বা 3টা কোৱেশ্চন আপোনালোকৰ এক্সামত অহাটো সিওৰ, তাৰ মানে এনেকুৱা পেটাৰ্নৰ। ঠিক আছে, আজি ভিডিঅ'টো ইমানতে সামৰিছো। থ্যাংক ইউ, বাই বাই, টেক কেয়াৰ।